নমস্কাৰ জিঅ'গ্ৰাফিৰ নেক্সট ভিডিঅ'টো মই লৈ আহিছোঁ সো আমি যেতিয়া আগবাঢ়িলোঁ আমি ইউনিভাৰ্সৰ অৰিজিন ঠিক তাৰ লগত ৰিলেটেড কিছুমান আমি কনসেপ্ট চালোঁ দেন আমাৰ আৰ্থৰ অৰিজিন ঠিক আৰ্থৰ লগত আমাৰ বেসিক্সখিনি ক্লিয়াৰ কৰিলোঁ ৰোটেশন ৰিভলিউশন দেন আৰু অলপ আগুৱাই আহি কিনে আমি আৰ্থৰ ইণ্টেৰিয়ৰটো ষ্টাডি কৰিলোঁ ক্লাছত ঠিক আছে ক্ৰাছ মেণ্টেল কোৰ আই থিংক এইখিনি সবৰে ক্লিয়াৰ হৈছে সো এই ভিডিঅ'টো চোৱাৰ আগত আগৰ ভিডিঅ'খিনি জিঅ'গ্ৰাফিৰ চাই ল'ব তেতিয়া ক্ৰনলজিটো বেছিকৈ ভালকৈ ফিল কৰিব বস্তুবোৰ কানেক্ট হ'ব তেতিয়া ঠিক নাও আগুৱাই যাওঁ আমি আগুৱাই গ'লে আমাৰ কি হয় এটা প্ৰশ্নও আহি গ'ল ঠিক আছে আগত সাইন্টিষ্টবোৰৰ কাৰণে যে আমাৰ এতিয়া যিটো শেপত আমি আছোঁ আমাৰ ভাৰতখন ইয়াতে আছে মানি লওক দেন আমাৰ এনেকা আফ্ৰিকা আছে এই যিটো শেপত আছে সেইটো কেনেকৈ আহিল কি পৃথিৱীৰ আৰম্ভণিৰ পৰা কি আমি তেনেকৈ আছিলোঁ নে নাছিলোঁ আমাৰ বৰ্তমান যে কণ্টিনেণ্টবোৰ আছে যিটো শেপত আছে ঠিক যিটো জায়গাত আছে সেই জায়গাটোত কি আগৰ পৰাই আছিল নেকি পৃথিৱীখন যেতিয়া অৰিজিন হৈছিল তেতিয়াই তেনেকৈ আছিল নেকি নে কিবাহৰ কাৰণে হেতুৰ তালকে লৈ গৈছে তো অৰিজিনেই এনেকুৱা আছিল নে কিবাহে লৈ গৈছে এই প্ৰশ্নটোৰ উত্তৰ পাবৰ কাৰণে বহুত সময়ত বহুত বেলেগ বেলেগ থিয়ৰি আহিলে না এই থিয়ৰিখিনিক কেনেকৈ লিংক কৰিব ঠিক তেতিয়া কানেকশ্যনটো বনিব সবতকৈ প্ৰথমত 1912 ওচৰত এলফাৰ্ড ৱেগনাৰ বোলা এজন মানুহ আছিল তেওঁ এটা থিয়ৰিৰ নাম দিলে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰি বহুত ইম্পৰ্টেণ্ট থিয়ৰি ঠিক এলফাৰ্ড ৱেগনাৰ বোলা মানুহজনে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰি দিলে এই বস্তুটো বুজাবৰ কাৰণে যে বৰ্তমান আমাৰ যিবোৰ কণ্টিনেণ্টবোৰ যোনখিনি জেগাত আছে সেইখিনি কেনেকৈ আহিলে তো তেওঁ এইটো ক'লে যে প্ৰথমতে কণ্টিনেণ্টবোৰ এটা জইন টুগেডাৰ আছিল গোটেইখিনি এটা জইন টুগেডাৰ আছিল এখন যদি আমাৰ পৃথিৱীখন হ'ল গোটেই কণ্টিনেণ্টখিনি এটা জেগাত জোৰা আছিল ঠিক লাহে লাহে কি হ'ল সময় যেতিয়া গ'ল লাহে লাহে এইটো ভাঙা আৰম্ভ কৰিলে দুটা টুকুৰা হৈ গ'ল তাৰ ঠিক দুটা টুকুৰা হোৱাৰ পিছত ওপৰটোৰ নাম দিলে পেনজিয়া বুলি দিলে গোটেই যোনটো টুকুৰাটো আছিল তাৰ নাম পেনজি দিলে সেইটো স্প্লিট হৈ গ'ল দেন লৰেচিয়া নৰ্থ ওপৰৰ পাৰ্টটোক নৰ্থৰ পাৰ্টটোক লৰেচিয়া ক'লে তলৰ পাৰ্টটোত গণ্ডৱানা ক'লে এণ্ড সেইকেইটা আকৌ স্প্লিট হৈ আমাৰ প্ৰেজেণ্ট শ্বেপটোত আহি গ'ল ঠিক চ' তেওঁ কোৱা মতে এইটো ডায়েগ্ৰামটো অলপ চাব আৰম্ভণিত গোটেইখিনি একেলগে আছিল দেখিছেনে পেনজিয়া বুলি ঠিক আৰু এই যিখন এখন সাগৰ আছিল কমন আছিল সেইখনৰ নাম আছিল পেন্থালাছা ঠিক দেন এই পেনজিয়াখন ভাঙি গ'ল দেখিলে ওপৰৰ পাৰ্টটো লৰেচিয়া তলৰ পাৰ্টটো গণ্ডৱানা মাজত যিখন এখন আহিলে সিহঁতৰ মাজত সেইখনক ক'লোঁ আমি টেথেছ চি বুলি ক'লোঁ ঠিক দেন আকৌ সেইখিনি চাওক এইটো 225 মিলিয়ন ইয়াৰ্ছ আগত দেন আৰু সময় গ'ল বৰ্তমানৰ পৰা 150 মিলিয়ন ইয়াৰ এগো আকৌ যেতিয়া 100 মিলিয়ন ইয়াৰ এগো এনেকৈ লাহে লাহে গৈ আছে দেখিছেনে টুকুৰা হৈ কিনে এণ্ড বৰ্তমান আজিৰ দিনত আমি এনেকৈ দেখোঁ এখন আফ্ৰিকা এখন আমাৰ ধুনীয়া ইণ্ডিয়া ঠিক এখন ইউৰোপ ইয়াতে এখন নৰ্থ আমেৰিকা কণ্টিনেণ্টটো চাউথ আমেৰিকা কণ্টিনেণ্টটো দেখিছে তো তেওঁৰ কনচেপ্টটো আছিল সেইটো নাও তেওঁৰ কনচেপ্টটোক এভিডেন্স কি দিলে তেওঁ কিবা এটা ৰাখিছে যে এইটো এনেকুৱা হয় তাক প্ৰমাণো দিব লাগিব তো তেওঁ প্ৰমাণটো কি দিলে প্ৰথম প্ৰমাণটো দিলে জিক্স ফিট অফ কণ্টিনেণ্ট জিক্সৰ নিচিনা ফিট হৈ যায় কণ্টিনেণ্টবোৰ যেনেকৈ এইটো চাব এই কণ্টিনেণ্টখন হ'ল আপোনাৰ সাউথ আমেৰিকাখন যদি আমি এনেকৈ লগাই দিওঁ আফ্ৰিকাৰ লগত আফ্ৰিকাত ধুনীয়াকৈ খাপ খাই যায় দিছ ইজ জিক্স পাজেলবোৰ যে থাকে আমাৰ তো জিক্স ফিট দিলে তেওঁ তো প্ৰথম পইণ্টটো দিলে তেওঁ জিক্স ফিট ছেকেণ্ড পইণ্টটো দিলে তেওঁ ফচিল এভিডেন্স মানে আমি যদি চাওঁ ইয়াতে চাব ইয়াত চাব ডায়েগ্ৰামটোত চাব এইখন সাউথ আমেৰিকাত এটা এক্সাম্পল লৈ লৈছোঁ আমি বহুতৰ ফচিল দিছে মেছ'চৰাছ বুলি এটা আগৰ দিনত পাইছিল বহুত আগৰ কথা এইবোৰ তাৰ ফচিলটো সাউথ আমেৰিকাৰ ইয়াতেও পাইছে আৰু নীলাখিনি দেখিছে এইখিনিতেও পাইছে আফ্ৰিকাৰ না এই বস্তুটো এতিয়া বৰ্তমান যদি থাকে ইমান ডাঙৰ সাগৰ এখন পাৰ হৈ তেওঁ যাব নোৱাৰে মেছ'চৰাছটো দেখিছেনে সাউথ আমেৰিকাতো পাইছে আৰু আফ্ৰিকাতো পাইছে ইয়াৰ পৰাতো উৰি যাব নোৱাৰে ন তেওঁ তো মানে এইটো পালে যে আগতে এই দুখন লগোৱা আছিল আফ্ৰিকা আৰু সাউথ আমেৰিকা আৰু আফ্ৰিকাখন একেলগ আছিল
এটাই কণ্টিনেণ্ট আছিল দুইখন সেইকাৰণে সেই জন্তুটো তেতিয়া ইফাল সিফাল কৰিছিল আৰু তাৰ ফসিলবোৰ তাতে পোৱা গৈছিল ঠিক তো আমি এটা এক্সাম্পল ৰাখিলে মনত কৰিলে হ'ল ফসিল এভিডেন্স মেছ'চৰাছ আফ্ৰিকাটো পোৱা গৈছে সাউথ আমেৰিকাটো পোৱা গৈছে দেন থাৰ্ডটো তেওঁ দিলে ৰক এভিডেন্স ৰক পাথৰবোৰ যদি আমি চাওঁ পাথৰৰ যদি কম্পজিশ্যনটো চাওঁ তেওঁ ক'লে যে ইয়াত মনত ৰাখিব এপালিচিয়ান বুলি এটা মাউণ্টেইন চেইন আছে নৰ্থ আমেৰিকাত এক্সাম্পল দিবৰ কাৰণে যদি মেনশ্যন হয় এপালিচিয়ান আৰু ইয়াত আছে হেৰি আপোনাৰ কেলেডোনান নৰ্থ আমেৰিকাত আছে আপোনাৰ কেলেডোনিয়ান ইউৰোপত আছে কেলেডোনিয়ান আৰু ইউ এছত আছে এপালিচিয়ান চ' ইয়াত যিখিনি পাথৰ পোৱা গ'ল দুইখিনি কম্পজিশ্যনবোৰ একেই হয় তো এপালিচিয়ান এণ্ড কেলেডোনিয়ান ছেইম হয় তো ৰক এভিডেন্সটো পালে ইয়াত এপালিচিয়ান মাউণ্টেইন আছে ইয়াতে কেলেডোনিয়ান আছে ইউৰোপত নৰৱেৰ ওচৰত ঠিক তো মানে এই দুটা আগতে একেলগ আছিল সেইকাৰণে কণ্টিনিউৱাছ আছিল আগত দুটা লগ খালে কি হ'ল কণ্টিনিউৱাছ মাউণ্টেইন আছিল আগত চ' ইয়াৰ ৰক ইয়াতে পোৱা গৈছে এভিডেন্স থাৰ্ড এভিডেন্সটো তেওঁ এইটো দিলে ঠিক আৰু এটা এভিডেন্স দিলে তেওঁ গ্লেচিয়েল এভিডেন্স মানে টিলাইট ডিপ'জিট বুলি কয় টিলাইট ডিপ'জিট গ্লেচিয়াৰ যেতিয়া বৰফ মুভ কৰে সিহঁতৰ লগত টুকুৰাবোৰ লৈ যায় লাষ্টত সেই বৰফটোতো গলি যায় টুকুৰাবোৰ এটা জেগাত জমা হৈ যায় সেইবোৰ হয় গ্লেচিয়েল ডিপ'জিট মানে গ্লেচিয়াৰে লৈ যোৱা গ্লেচিয়াৰটো যেতিয়া ফ্ল' কৰিব মানি লওক তেতিয়া তাৰ লগত কণ কণ টুকুৰাবোৰ পাথৰ বা এনেকুৱা ভাঙা টুকুৰাবোৰ লগত লৈ যাব সেডিমেন্টবোৰ লৈ কিনে এটা জেগাত ডাম কৰি দিব তো য'ত ডাম কৰি দিয়ে সেইখিনিক আমি ডিপ'জিট বুলি কওঁ তাত ডিপ'জিট হৈ গ'ল কোনে কৰিছে গ্লেচিয়াৰে কৰিছে চ' গ্লেচিয়েল ডিপ'জিট এই গ্লেচিয়েল ডিপ'জিটটো তেওঁ ক'ত পালে গ্লেচিয়েল ডিপ'জিটটো পালে তেওঁ সাউথ আমেৰিকাত আফ্ৰিকাত ইণ্ডিয়াত এণ্টাৰ্কটিকাত এইটো মাডাগাস্কাৰ হয় আইলেণ্ডটো আৰু অষ্ট্ৰেলিয়াত পালে তেওঁ ঠিক 1 2 3 4 5 6টা জেগাত এনেকুৱা এইটো ডায়াগ্ৰামটো সব গ্লেচিয়াৰ ডিপ'জিটবোৰ এনেকুৱা ঠিক আছে তো মানে কি হ'ল যদি সেম জায়গাত আমি পাইছো দ্যাট মিন্স হোৱাট গ্লেচিয়েল ডিপ'জিট মানে কৈছো ইণ্ডিয়াত গ্লেচিয়েল ডিপ'জিট কেনেকৈ আহিব পাৰে ভাৰতটো আমি ওপৰত আছো ন আমিতো পোলৰ ওচৰত নাই গ্লেচিয়াৰ ক'ত হ'ব পোলৰ ওচৰত হ'ব য'ত ঠাণ্ডা এখন যদি পৃথিৱী হয় ওপৰৰ পিনে ক'বাত গ্লেচিয়াৰ ডিপ'জিট হ'ব আমিতো বহুত ইকুৱেটৰ ট্ৰপিক অফ কেপ্ৰিকৰ্ন সেইখিনি জায়গা ট্ৰপিক অফ কেঞ্চাৰ তাতে আছো আমাৰ ক'ৰ পৰা আহিলে তো মানে আমি আগতে ক'বাত তলত আছিলো সাউথ পোলৰ পিনে আছিলো ইহঁতৰ লগত জুৰা হয় বাকি কেটা কন্টিনেন্টৰ লগত কাৰণ কি বাকি কেটা কন্টিনেন্টতো পোৱা গৈছে ঠিক সেম মানে আমি আগতে একেলগে আছিলো সো টিলাইট ডিপ'জিট বা গ্লেচিয়াৰ ডিপ'জিট খেটো পোৱা গৈছে ঠিক গ্লেচিয়েল এভিডেন্স নাও এটা বস্তু কয় প্লেচাৰ ডিপ'জিট কি হয় কিছুমান গধুৰ মিনাৰেল গোল্ড হৈ গ'ল ডায়মণ্ড হৈ গ'ল যেতিয়া সাপোজ পানী গুচি যায় বাকি মিনাৰেলবোৰ লৈ গুচি যায় লগত কিন্তু গধুৰ মিনাৰেলবোৰ তলত জমা হৈ যায় গোল্ড হৈ গ'ল ডায়মণ্ড হৈ গ'ল এইবোৰ জমা হৈ যায় সেইবোৰক কয় প্লেচাৰ ডিপ'জিট ঠিক আছে ৰিভাৰ বেডত যদি আমি চাওঁ ৰিভাৰে বাকিখিনি লৈ যাব কিন্তু গধুৰবোৰ কি হয় জমা হৈ যায় এটা জায়গাত দোজ আৰ প্লেচাৰ ডিপ'জিট ঠিক সেই প্লেচাৰ ডিপ'জিট যেনেকা গোল্ড ডায়মণ্ড আমাৰ আফ্ৰিকা আৰু সাউথ আমেৰিকাত পোৱা গৈছে সেম সো দিস ডিপ'জিট সো সিমিলাৰ অৰিজিন এণ্ড ষ্ট্ৰাকচাৰ কথাটো বুজিলো মানে আফ্ৰিকা আৰু সাউথ আমেৰিকাখন এনেকা লগৈ আছিল ইয়াতে যদি তেওঁ ক'বাত গ্লেচিয়াৰ হেৰি গোল্ড ডিপ'জিট পাইছে এইখিনিতেও ক'বাত ঘানা এইখিনি জায়গাত ঘানা পৰে আফ্ৰিকাৰ হা এইখিনি ক'বাত ঘানা পৰে এইখিনিতে ব্ৰাজিল পৰে তো ব্ৰাজিল আৰু ঘানাত সেম প্লেচাৰ ডিপ'জিট পোৱা গৈছে মানে এই দুটা লগোৱা আছিল আগত ঠিক তো এইকেইটা হৈ গ'ল এভিডেন্স তেওঁ দিয়া এভিডেন্স নাও ঠিক আছে এইটো কথা কিন্তু এই যোনটো তেওঁ থিওৰি দিলে মানুহবোৰে মানি ল'ব নুখুজিলে ক্ৰিটিসিজম আহিলে কিছুমান কিয় প্ৰথম কথাটো হ'ল তেওঁ প্ৰপাৰ মেকানিজম ঠিক আছে এক ইনিশিয়ালি আমাৰ এনেকা আছিল পেনজিয়া আছিল ইয়াৰ পৰা যে ইয়ালৈকে গ'ল কোনে লৈ গৈ আছে তেওঁ প্ৰশ্ন সুধিলে ভাই তই ক কোনে তালৈকে লৈ গৈ আছে ঠিক আছে কোনোবাই ফু মাৰি আছে নেকি ইয়াতে থিয় হৈ কিনে মুখেদি ফু মাৰি আছে নেকি গুচি গৈছে তো তেওঁ হেতু ভালকে বুজাব নোৱাৰিলে তো তেওঁ কি ক'লে
টাইডেল ফ'ৰ্চ আৰু প'ল ফ্লিং ফ'ৰ্চ বুলি দুটা ফ'ৰ্চৰ কথা ক'লে ঠিক টাইডেল ফ'ৰ্চ আমি পঢ়িছিলোঁ মুনৰ গ্ৰেভিটেশ্যনেল পুলৰ কাৰণে টাইড জেনেৰেট হয় টাইডেল ফ'ৰ্চ সেইটো দেন প'ল ফ্লিং মানে কি হয় যেতিয়া আমাৰ আৰ্থখন ৰোটেট কৰি থাকে নহয় ৰাইজ তেতিয়া কি হয় প'লৰ পৰা ইকুৱেটৰলৈ বস্তুবোৰ ঠেলে ডেট ইজ প'ল ফ্লিং ফ'ৰ্চ প'লৰ পৰা ইকুৱেটৰলৈ যোনটো ঠেলে তাক কয় কি কয় প'ল ফ্লিং ফ'ৰ্চ তো তেওঁ এই দুটা দিলে যে এই দুটাৰ কাৰণে হৈছে বুলি কৈছে কিন্তু এই দুটা দি জেনেৰেলি হ'ব নোৱাৰে বাকী বিজ্ঞানীসমূহে এইটোক নামানিলে যে এইটোৰ কাৰণেও যে হ'ব পাৰে ঠিক আছে ৰাইজ এইখিনিলৈকে বুজিলোঁ আচ্ছা নাও আৰু ক্ৰিটিচিজম তেওঁৰ কেইটামান আহিল তেওঁ অ'চিয়ান ফ্ল'টোক ইগন'ৰ কৰি দিলে তেওঁ অকল কণ্টিনেণ্টৰ ফৰ্মেশ্যনটোহে ক'লে আমাৰ অ'চিয়ানৰ তলত ফ্ল'ৰটো অ'চিয়ান ক্ৰাষ্টটো কেনেকৈ বনিলে সেইটো তেওঁ ক'বলৈ নোৱাৰিলে তেওঁ অ'চিয়ানক ষ্টেটিক হিচাপে ধৰি ৰাখিলে তেওঁ এইটোও ক'ব নোৱাৰিলে যে ড্ৰিফ্টটো এটা পাৰ্টিকুলাৰ পিৰিয়ডতে কিয় হ'ল মেছ'জইক এৰা এটা আছে সেই সময়তে কিয় হ'ল যে 225 মিলিয়ন ইয়াৰ্ছ এগতে কেনেকৈ পালে এই সময়টো তেওঁ কিয় 150 মিলিয়ন ইয়াৰ্ছ এগত ষ্টাৰ্ট হোৱা নাই পাৰ্টিকুলাৰ টাইমটোতে কিয় হৈছিল সেইটো তেওঁ এনচাৰেবল দিব নোৱাৰিলে তো এইখিনিয়ে হৈ গ'ল কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী চিম্পল কনচেপ্ট বুজি পালোঁ ঠিক আমাৰ বৰ্তমান যে এনেকুৱা যে সৃষ্টি হৈছে বৰ্তমান ঠিক বৰ্তমান কণ্টিনেণ্ট কেইখনৰ ফৰ্ম আহিছে ইনিচিয়েলি সেইখিনি সময়ত 1912ৰ কথা ভাবক বহুত পুৰণা কথা তেতিয়া আমাৰ ডেভেলপ হৈ আছে আমি এতিয়াহে বহুত কথা জানো সেইটো সময়ত মানুহে নাজানে তো মানুহে এক্সপ্লেইন কৰিলে যে এনেকুৱা কিয় হৈ আছে এতিয়া বৰ্তমান কণ্টিনেণ্টৰ শ্বেপত কেনেকৈ আহি আছে তো তেতিয়া এলফাৰ্ড ৱেগনাৰে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী কৈছে ঠিক আছে ইমান একচেপ্টেড নাছিল অলপ সময়টো আগুৱাই যাওঁ সময় আগুৱাই গৈ আছে তাৰ আগত সেই সময়ত ঠিক আছে অলপ সেইটো সময়ৰ ওচৰৰ পাজৰে তাৰ অলপ আগুৱাই গৈ কিনে এটা ইম্পৰ্টেণ্ট হয় কনভেকশ্যন কাৰেণ্ট থিয়ৰী ঠিক এওঁ কণ্টিনেণ্টৰ ফৰ্মেশ্যন কোৱা নাই এওঁ কি কৈছে কনভেকশ্যন কাৰেণ্ট থিয়ৰীটো আমাৰ ইম্পৰ্টেণ্ট হয় নেক্সট থিয়ৰীটো বুজিবৰ কাৰণে এই থিয়ৰীটো দিছে আৰ্থৰ হোলছ বুলি এজন মানুহে তো তেওঁ কি কৈছে আমি টেকটনিক প্লেট পঢ়ি মানে কৈ আছোঁ আগলৈ গৈ কিনে আমাৰ এইটো ক্ৰাষ্ট আছিল লাষ্ট ক্লাছত আমি পঢ়িছোঁ ক্ৰাষ্ট ঠিক তো মই যে কৈছিলোঁ এষ্টেনস্ফিয়াৰ বুলি এটা লেয়াৰ থাকে দেখিছে মেণ্টেলত তাত কি হয় চাব ভালকৈ বুজিব হা কনভেকশ্যন কাৰেণ্ট মই আগতেও কৈছিলোঁ কনভেকশ্যন মানে কি আউটাৰ ক'ৰৰ পৰা আউটাৰ ক'ৰটো আমাৰ বিৰাট গৰম এই গৰমখিনিৰ কাৰণে কি হয় মেণ্টেলত কিছুমান ৰেডিঅ' এক্টিভ এলিমেণ্ট থাকে ইউৰেনিয়াম হৈ গ'ল প্লুটনিয়াম হৈ গ'ল ঠিক মেণ্টেলত কিছুমান সেইবোৰ থাকে অকল সীমাক নাভাবিব সীমাটো আছেই সীমাটো একদম মেজৰিটিত পায় তাৰ বাহিৰেও বেলেগ বস্তুও পায় ৰাইজ নট অনলি সীমাৰ বাহিৰেও বেলেগ বস্তু পায় তাত ৰেডিঅ' এক্টিভ এলিমেণ্ট আছে এই ৰেডিঅ' এক্টিভ এলিমেণ্টবোৰ কি হয় ৰাইজ বহুত আনষ্টেবল হয় ইহঁতৰ যোনটো নিউক্লিয়াছটো ন সেইটো ফাটি যায় সি ফাটি যায় তাৰ ফলত সি বেলেগ এটা এলিমেণ্টলৈ কনভাৰ্ট হৈ যায় মইতো কৈছিলোঁ যেতিয়া এটা এইটো নিউক্লিয়াৰ ফিছন বুলি কয় ডিকে হৈ থাকে সেইটো তো ফিছন মানে ধৰক এটা মই বেলেগ এটাই দি এটেক কৰিছোঁ বাট নিজেও কেতিয়াবা সিহঁতে নিজে ৰেডিঅ' এক্টিভ ডিকে কৰি থাকে আনষ্টেবল যিহেতু হয় সি ষ্টেবল হ'বলৈ তাৰ পৰা এনাৰ্জি এৰি দিয়ে সি ফাটি যায় সেইটো ষ্টেটত নাথাকি কিনে বেলেগ এটা ষ্টেটলৈ গুচি যায় তাৰ কনফিগাৰেশ্যনটো বদলি যায় প্ৰ'টন আৰু নিউট্ৰনৰ নিউক্লিয়াছত প্ৰ'টন আৰু নিউট্ৰন থাকে ৰাইজ সেইটোৰ ফলত কি হয় হিটৰ বহুত হাই হিটৰ সৃষ্টি হয় না যেতিয়া সেই হিটটোৰ সৃষ্টি হয় আমি দেখিছোঁ এষ্টেনস্ফিয়াৰ আছে তো এষ্টেনস্ফিয়াৰটোৰ কি হয় তলত ধৰক বহুত গৰম আছে সেই গৰমখিনি ওপৰলৈ যায় আৰু ওপৰত অলপ ঠাণ্ডাখিনি তললৈ আহে গৰমখিনি ওপৰলৈ যায় ঠাণ্ডাখিনি তললৈ আহে তো এটা কনভেকশ্যন কাৰেণ্টৰ সৃষ্টি হয় এনেকা এটা কনভেকশ্যন কাৰেণ্টৰ সৃষ্টি হয় ডেটছ ইট সেই কনচেপ্টটোৱে তেওঁ দিছে আৰ্থৰ হোমছে হিট ফ্ৰম ৰেডিঅ' এক্টিভ ডিকে ঠিক এইখিনি আমি গম পাইছোঁ আৰু কনভেকশ্যন কাৰেণ্টটো ক'ত সৃষ্টি হয় ৰাইজ মেণ্টেলত ক'ৰত নহয় ঠিক মেণ্টেলত সৃষ্টি হয় কনভেকশ্যন কাৰেণ্ট এইখিনিয়ে মনত ৰাখিব লাগে বেছি নালাগে চ' কণ্টিনেণ্টছ তেওঁ কি ক'লে এতিয়া কি হ'ব চাব ইয়াৰ ওপৰত যোনটো ক্ৰাষ্ট থাকে এই কনভেকশ্যন কাৰেণ্টবোৰৰ কাৰণে কি হয় ইয়াক মুভ কৰাবলৈ যত্ন কৰে এতিয়া চাওক মই এতিয়া এটা এক্সাম্পল দিছোঁ এটা ডায়েগ্ৰাম বনাই কিনে মানি লওক এইটো এটা ক্ৰাষ্ট হয়
ইয়াতে এটা কনভেকশ্যন কাৰেণ্ট এনেকা ডাইৰেকশ্যনত আছে, ইয়াতে এটা কনভেকশ্যন কাৰেণ্ট এইফালে ডাইৰেকশ্যনত আছে। এই ক্ৰাছটো কি কৰিব চেষ্টা কৰিব, তেওঁলোকে মাজেদি ফাটাবলৈ চেষ্টা কৰিব। কথাটো বুজিছোঁ? এই ক্ৰাছটো এইফালে ঠেলিছে, এই ক্ৰাছটো এইফালে ঠেলিছে। তো ইয়াৰ ফলত কি হ'ব, এইটো এইফালে যাব চেষ্টা কৰিব, এইটো এইফালে যাব চেষ্টা কৰিব। ঠিক তেনেদৰে তাৰ যদি বিপৰীত হয়, এনেকা যদি হয়, এইটো এইফালে আহিছে আৰু এইফালে এটা কনভেকশ্যন কাৰেণ্ট এইফালে আহিছে, ইটোৱে সিটোক ইফালে ঠেলিব। ঠিক খুন্দা খাব। এইটো দূৰলৈ যাবলৈ চেষ্টা কৰি আছে, এইটো ওচৰলৈ যাবলৈ চেষ্টা কৰি আছে। তো এই কণ্টিনেণ্টবোৰ মুভ কৰে ডিউ টু কনভেকশ্যন কাৰেণ্ট ইন দ্য মেণ্টেল। নাও কণ্টিনেণ্ট কেনেকৈ মুভ কৰে আৰু আগুৱাই আহিছোঁ, জাষ্ট তেওঁ এটা থিয়ৰী দিছিল, কনভেকশ্যন কাৰেণ্ট থিয়ৰী। এইখিনি চিম্পল। ঠিক, আগুৱাই যাওঁ অলপ। চি ফ্ল'ৰ কনভেকশ্যন কাৰেণ্টটো কিয় বুজালোঁ, চি ফ্ল'ৰত কামত আহিব। চি ফ্ল'ৰ স্প্ৰেডিং, এইটো কি হ'ল, নাও তেওঁতো কণ্টিনেণ্টৰ কথাহে কৈ গ'ল আমাক। কণ্টিনেণ্টবোৰ এতিয়াৰ শ্বেপত কেনেকৈ আহিছে, কণ্টিনেণ্টেল ড্ৰিফ্ট হৈ কিনে আহিছে। তাৰ মাজত সময় গ'ল, মাজত আৰ্থুৰ হোমছ এজনে ক'লে যে আমাৰ ভিতৰত কনভেকশ্যন কাৰেণ্ট থাকে, যাৰ কাৰণে ক্ৰাছটোক মুভ কৰাবলৈ যত্ন কৰে। তেওঁ সেইখিনি কৈ গুচি গ'ল। এই জ্ঞানখিনি আছে মাৰ্কেটত, আৰু এলফাৰ্ডৱেগনৰ মাৰ্কেটত জ্ঞানখিনি আছে। না সময় আৰু আগুৱাই গৈ আছে। ঠিক, দেন 1960 বা 50 এনেকুৱা ওচৰত হেৰি হেছে আহি গ'ল চি ফ্ল'ৰ লৈ কিনে। চি ফ্ল'ৰ স্প্ৰেডিং কনচেপ্টটো কি হয় ৰাইজ, নিউ অ'চিয়ানিক ক্ৰাষ্ট ইজ কণ্টিনিউছলি ফৰ্ম এট মিড অ'চিয়ানিক ৰিজেছ এণ্ড স্প্ৰেডছ আউটৱাৰ্ড। ফিলটো ল'ব, কনচেপ্টটো বুজিব কি হয়। ইয়াত কি হ'ব চাব, মই এটা ডায়েগ্ৰামত বুজাওঁ। এই ডায়েগ্ৰামটোত চাব, চি ফ্ল'ৰ স্প্ৰেডিঙত হা চাব। আমি লাষ্ট ক্লাছত পঢ়িছোঁ, ক্ৰাছ চবতকৈ ওপৰত থাকে। এইখন কণ্টিনেণ্ট মানি লওক আমাৰ এছিয়া কণ্টিনেণ্টখনেই ভাবি লওক। ঠিক, তাৰ তলত আমাৰ কি থাকে, আৰু অলপ আমি পাথৰ পাওঁ, তাক আমি লিথোস্ফিয়াৰ দিছিলোঁ। নাও কণ্টিনেণ্টখন শেষ হৈছে, আমাৰ অ'চিয়ান ক্ৰাষ্ট আৰম্ভ হৈ গৈছে। ঠিক, আকৌ অ'চিয়ান ক্ৰাষ্ট আৰম্ভ হৈ গৈছে, অ'চিয়ান ক্ৰাষ্ট। ঠিক আছে, নাও চি ফ্ল'ৰ স্প্ৰেডিং কি হয়, কণ্টিনিউৱাছলি ইয়াৰ পৰা আৰ্থুৰ হোমছক মনত পৰক, তেওঁ কি কৈছিল, যদি মোৰ কনভেকশ্যন কাৰেণ্টটো এনেকুৱা থাকে, এই বস্তুটো কি দূৰলৈ নিবলৈ চেষ্টা কৰিব। ঠিক আছে, তো তেওঁ আৰ্থুৰ হোমছৰ এৰিয়াটো লৈ আহিলে, যে আৰ্থুৰ হোমছে কৈছে এনেকুৱা, যেতিয়া কনভেকশ্যন কাৰেণ্টটো যেতিয়া অপ'জিট ডাইৰেকশ্যনত এনেকৈ থাকিব, ইয়াতো এটা কনভেকশ্যন কাৰেণ্ট আছে, ইয়াতো এটা কনভেকশ্যন কাৰেণ্ট আছে। তাৰ ফলত কি হৈ আছে, এইটো দূৰলৈ যাব বিচাৰিছে, এইটো দূৰলৈ যাব বিচাৰিছে। অ'চিয়ান ক্ৰাষ্টত এটা ফাক মেলিছে, দেখিছে। তো ইয়াৰ পৰা কি হ'ব, হট মল্টেন মেগমাবোৰ ওলাই আহিব। ওলাই আহি কিনে নতুন বস্তুৰ সৃষ্টি কৰিব। মেগমাখিনি আল্টিমেটলি ঠাণ্ডা হ'ব পানীত। ঠিক, ঠাণ্ডা হৈ কিনে আকৌ সেইটো কি হৈ যাব, ক্ৰাষ্টে হৈ যাব, সেইটো পাথৰ বনিব। পাথৰ ইজ ক্ৰাছ, লিথোস্ফিয়াৰ। ঠিক, লাহে লাহে। ঠিক আছে, তেওঁ এইটো কৈছে, আকৌ এইখিনি আকৌ দূৰলৈ গৈ থাকিব, আকৌ নতুন ইয়াতে আহিব, নতুন যেতিয়া ওলাব এইখিনিক দূৰলৈ ঠেলি দিব, আকৌ এনেকৈ আহি থাকিব। তো তেনেকুৱা গোটেই অ'চিয়ানৰ ক্ৰাছটো বনিছে বুলি তেওঁ কৈছে। দিছ ইজ চি ফ্ল'ৰ স্প্ৰেডিং। চিটোৰ ফ্ল'ৰটো স্প্ৰেড হৈ আছে, দেখিছে। প্ৰথমতে ওলাইছে, আজি আৰম্ভ হৈছে মানি লওক, ওলালে অলপ, আৰু বছৰ ধৰি আকৌ অলপ দূৰলৈ ঠেলিছে, এইখিনি দূৰলৈ গুচি গৈ আছে, আকৌ নতুন ওলাইছে, আকৌ দূৰলৈ গৈছে, আকৌ নতুন ওলাইছে। ফিলটো পাইছোঁনে? ইয়াতে চাওক, আৰু অলপ ড্ৰয়িঙত চি ফ্ল'ৰ স্প্ৰেডিংটো আৰু অলপ ফিলটো দিওঁ, দেখিছে। এইটো কনভেকশ্যন কাৰেণ্ট ইয়াতে চলি আছে। এতিয়া কনভেকশ্যন কাৰেণ্ট বুলি ক'লে বুজি পালে। মেণ্টেলত আমাৰ মই কৈছোঁ মেগমা অৰিজিন হয়, এইটো ইয়াৰ পৰা ওলাইছে। চাওক, নতুন ইয়াতে অ'চিয়ানৰ ফ্ল'ৰৰ তলত। ঠিক, এইখন পানী আমাৰ ওপৰত, আমি যদি পানীৰ একদম তলত যাওঁ স্কুবা ডাইভিং কৰি, হা, তো তাত আমি এইটো দেখিম, ইয়াতে এনেকুৱা নতুন ফৰ্মেশ্যন হৈছে, নিউলি ফৰ্ম অ'চিয়ানিক ক্ৰাছ। অ'চিয়ানিক ক্ৰাছ কিয় অ'চিয়ানিক ক্ৰাছ, কাৰণ কি সাগৰৰ তলত বনিছে অ'চিয়ানিক ক্ৰাছ, কণ্টিনেণ্টৰ তলত বনা নাই। কণ্টিনেণ্ট মানে য'ত আমাৰ ইয়াতে ঘৰবাৰী আছে, এখন সাগৰৰ তলত। ঠিক আছে, সেইকাৰণে কণ্টিনেণ্টেল ক্ৰাছ। না, এই বস্তুটোক কি কয় ৰাইজ, মিড অ'চিয়ানিক ৰিজ। মনত ৰাখিব, অ'চিয়ানৰ মাজত মিড অ'চিয়ানিক ৰিজ, এনেকৈ মনত ৰাখিব। অ'ল্ড অ'চিয়ানিক ক্ৰাষ্ট, যিখিনি ফৰ্মেশ্যন হৈ গৈছে দূৰলৈ গৈ আছে। তো ইয়াতে যিখিনি আহি পাইছে সেইখিনি বহুত আগতে ফৰ্ম হৈছে। ইয়াত যিখিনি হৈ আছে ফৰ্ম, এতিয়া আজিকালিৰ ভিতৰত ফৰ্ম হৈ আছে, এতিয়াও ওলাই আছে, ফৰ্ম হৈ আছে। যেতিয়া পুৰণা হৈ যাব ৰাইজে দূৰলৈ গৈ থাকিব। চ' যেতিয়া আমি দূৰলৈ যাওঁ, আমি কি পাওঁ, অ'ল্ড অ'চিয়ানিক ক্ৰাছ পাওঁ। ঠিক,
তো আমি মিড অ'চেনিক ৰিজনত কি পাওঁ মিড অ'চেনিক ৰিজ যিটো এই মাজত য'ৰ পৰা ওলাই আছে সেইটোক মিড অ'চেনিক ৰিজ কয় মাজত যোনটো গেপ বনিছে ৰিজ এটা বনিছেনে নাই তাত আমি কি পাওঁ জান নিউ ক্ৰাষ্ট পাওঁ নিউ অ'চেনিক ক্ৰাষ্ট কনচেপ্টটো ফিল কৰিছে কিয় নিউ অ'চেনিক আৰে আজিও এতিয়াও বনি আছে আৰু যেতিয়া আমি কণ্টিনেণ্টৰ ওচৰলৈ গৈ আছোঁ আমি কি পাওঁ অ'ল্ড অ'চেনিক ক্ৰাষ্ট পাওঁ অ'ল্ড অ'চেনিক ক্ৰাষ্ট ফিলটো পালোঁ নাও তেওঁ এইখিনি কৈ গুচি গ'ল তেওঁ কিন্তু দেখিছেনে ৰাইজ তেওঁ আৰ্থুৰ হোলছৰ পিছত আহিল সেইকাৰণে তেওঁ কিহৰ কাৰণে ওলাইছে তেওঁ এটা দিলে এইটোৰ কাৰণে কনভেকশ্যন কাৰেণ্টটো আৰ্থুৰ হোলছে আগতে কৈ গৈছোঁ তেনেকুৱা এটা বস্তু আছে তাক একচেপ্ট কৰিছে চবে তো তেওঁ কৈছে এই বস্তুটোৰ কাৰণে কনভেকশ্যন কাৰেণ্টটোৰ কাৰণে এই বস্তুটো দূৰলৈ গৈ আছে সেইটোতো কৈছিলে আৰ্থুৰ হোলছে তেওঁ ইয়াতে এপ্লাই কৰি দিলে চি ফ্ল'ৰত অ'চেনৰ ক্ৰাষ্টৰ তলত তেওঁ এপ্লাই কৰি দিলে আৰু তেওঁ এটা থিয়ৰী লৈ আহিলে দেখিছেনে চি ফ্ল'ৰ স্প্ৰেডিং ঠিক আছে আৰ্থুৰ হোলছে যদি কিজানি আগতে ওলোৱা হয় এলফাৰ্ড ৱেগনত কয় তেওঁ কণ্টিনেণ্টেল ড্ৰিফতো সেইটো কিজানি লৈ আহিলে হয় কিন্তু কণ্টিনেণ্টেল ড্ৰিফ বহুত আগত আহি গৈছিল তেওঁ এইবোৰৰ কথা জানাই নাছিল সেইটো টাইমত যে তলত এনেকা মেগমাবোৰ ঘূৰি থাকে কনভেকশ্যন কাৰেণ্ট বেচেৰা ৱেগনাৰে তেতিয়া জানা নাছিল দুখ তাৰ জীৱনত বহুত আচ্ছা ঠিক আছে এতিয়া তেওঁ এভিডেঞ্চ দিলে এইটো চাব বেচেল্টিক মাগমা ওলায় মেগমা ৰাইজেছ ফ্ৰম মেণ্টেল মই যে ৰাইজ লাষ্ট ক্লাছত কৈছিলোঁ যে অ'চিয়ান ক্ৰাষ্টটো কিহেদি বনিছে বেচেল্ট আৰু কণ্টিনেণ্টেল ক্ৰাষ্টটো কিহেদি বনাইছে মই চিটো জি নিচিনা গ্ৰেনাইট এতিয়া বুজিলোঁনে ৰাইজ বেচেল্টিক লাভা ওলাই আছে ইয়াৰ পৰা যোনটো লাভা ওলাইছে বেচেল্টিক হয় বেচেল্টিক মানে তাত চিলিকন কম থাকে আৰু আইৰণ বেছি থাকে এনেকৈ বুজিব মিনাৰেলছবোৰ বেছি থাকে তাত ঠিক বেচেল্টিক লাভা আৰু আগত যেতিয়া মই ভলকেনো পঢ়ি আকৌ ক্লিয়াৰ কৰি আছোঁ এচিডিক এণ্ড বেচিক লাভা বেচেল গ্ৰেনাইট ঠিক আছে চবখিনি ক্লিয়াৰ কৰি আছোঁ বা চিম্পল এইখিনি বুজক ন তেওঁ এভিডেঞ্চ কি দিলে ৰাইজ চাব চবতকৈ ইম্পৰ্টেণ্ট এভিডেঞ্চ মেগনেটিক ষ্ট্ৰিপছ ঠিক আছে এই কনচেপ্টটো বুজিবৰ কাৰণে চাওক মেগনেটিক ষ্ট্ৰিপত মই আহিম তাৰপিছত ছেকেণ্ড পইণ্টটো বুজক এজ অফ অ'চেনিক ক্ৰাষ্ট য়ংগেষ্ট ৰকছ এট ৰিজ অল্ডাৰ ৰকছ এৱে ফ্ৰম ৰিজ কথাটো বুজিলে ৰিজৰ ওচৰত ৰাইজ ৰিজৰ ওচৰত ইয়াত ওচৰত য়াং পালে আৰু দূৰত অ'ল্ড পাৰে কেনেকৈ হ'ব পাৰে মানে ই দূৰলৈ গৈ আছে নতুন ইয়াতে বনি আছে আৰু পুৰণাবোৰ দূৰলৈ গৈ আছে তেওঁৰ থিয়ৰিটোক মিলাই দিলে বুজিলোঁ তেওঁ এজ চালে ষ্টাডি কৰি কিনে আৰু এটা চালে ভলকেনিক এক্টিভিটি এট মিড অ'চেনিক ৰিজ ভলকেনো মানে কি ৰাইজ এই যে মেগমাটো যে ওলাই আছে দিছ ইজ দ্য ভলকেনো অনলি তো ইয়াতে ভলকেনিক এক্টিভিটি হৈ আছে জ্বালামুখী ওলাই আছে সাগৰৰ তলত সেইকাৰণে আমি দেখা নাপাওঁ আৰু ধৰক বহুত তলত হৈ আছে বস্তুটো ইমান দ এখন সাগৰ তলত হৈ আছে মিড অ'চেনিক ৰিজ ঠিক তাত ভলকেনিক এক্টিভিটি হৈ আছে তো তেওঁৰ থিয়ৰিটো সেইটোৱে কৈছিল যে এইটো মুভ হৈ আছে আৰু চি ফ্ল'ৰটো দূৰলৈ গৈ আছে তো তেওঁ ভলকেনিক এক্টিভিটি এটা প্ৰমাণ দিলে ঠিক চবতকৈ ইম্পৰ্টেণ্ট হ'ল মেগনেটিক ষ্ট্ৰিপছ ন মেগনেটিক ষ্ট্ৰিপৰ কনচেপ্টটো মই ক্লিয়াৰ কৰি আছোঁ ৰাইজ এনেকুৱা চাওক মিড অ'চেনিক ৰিজবোৰ চাওক ৰাইজ এটলাণ্টিকৰ ওচৰতো এনেকুৱা বনি গৈছে মানে ইয়াত কি হৈ আছে তলত এইফালে ঠেলি আছে বুজিছে ফিলটো পাইছেনে মিড এটলাণ্টিক ৰিজ দেন ইয়াতে চেণ্ট্ৰেল ইণ্ডিয়ান ৰিজ ইয়াতেও আছে ভাৰত মহাসাগৰৰ ওচৰত ঠিক আছে আমি যদি নাও দি ইয়াৰ তলত স্কুবা ডাইভিং কৰি যাওঁ আমি পানীখিনি গৰম পাম তাত চাউথ ইষ্ট ইণ্ডিয়ান ৰিজ দেখিছেনে জোৱান ডি ফুকা নামটো কিয় আহিলে মই কৈ আছোঁ এটা প্লেট এখন আছে দেন ইষ্ট পেচিফিক ৰিজ এইবোৰ ৰিজ মানে এতিয়া বুজি পাইছেনে ইয়াত তলত কি হৈ আছে ফিল্ডটো পাইছেনে দূৰলৈ গৈ আছে মাজৰ পৰা মেগমা ওলাই আছে ডেট ইজ ৰিজ বুজিলোঁ মজা ফিল পালোঁ না এইটো চাব এইটো এটা খুব ডাঙৰ প্ৰমাণ এটা কথা মনত ৰাখিব আজি মই কৈছোঁ আমাৰ মেগনেটিক ফুলবোৰ এনেকুৱা মই লাষ্ট ক্লাছতো কৈছোঁ আমাৰ জিঅ'গ্ৰাফিক চাউথৰ পৰা জিঅ'গ্ৰাফিক নৰ্থ প'ললৈ যায় কিন্তু আগত আমাৰ ৰিভাৰ্ছ আছিল পলাৰিটিটো এনেকুৱা আছিল আমাৰ এই মেগনেটিক পলাৰিটিটো সলনি হৈ থাকে এই যে আমাৰ যোনটো ভিতৰত যোনটো ৰোটেশ্যন হৈছে তাৰ কাৰণে সৃষ্টি হৈছে কেতিয়াবা শ্ল' হৈ গ'ল কেতিয়াবা শ্ল' হৈ যোৱাৰ কাৰণে এইটো উল্টাও হৈ যায় তাৰ মোচনটোৰ ওপৰত ডিপেণ্ড কৰে ভিতৰৰ ঠিক তো এই মেগনেটিক ফিল্ডটো ৰিভাৰ্চেল হৈ যায় কেতিয়াবা দেখিছে উল্টা হৈ গ'ল এতিয়া নৰ্থ প'লৰ পৰা ওলাইছে জিঅ'গ্ৰাফিক নৰ্থ প'লৰ পৰা ফিল্ড লাইনকেইটা ঠিক আছে নাও ইয়াৰ পৰা কি বুজিব চাব ভালকৈ বুজিব নাও মানি লওক ইয়াৰ পৰা যিটো মেগমা ওলাইছে মিড অ'চেনিক ৰিজৰ পৰা বেচাল্ট হয় কিবা মিনাৰেলে হয় ঠিক তাত
আইৰণ আছে ঠিক আইৰণ যেতিয়া আছে আইৰণৰ পাৰ্টিকেলছবোৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনত এলাইন হ'ব চেষ্টা কৰিব আইৰণত থকা পাৰ্টিকেলবোৰ আইৰণবোৰ এটা ডাইৰেকশ্যনত এলাইন হ'ব তো সেই ৰকবোৰৰ এটা এলাইনমেণ্ট থাকিব পাৰ্টিকুলাৰ ঠিক মানি লওক মোৰ মেগনেটিক ফিল্ডটো এনেকুৱা বৰ্তমানৰ নিচিনা তো এই এলাইনমেণ্টটো এই মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনত হ'ব ৰাইজ বুজিছোঁ পাথৰবোৰৰ ভিতৰত যদি মই এলাইনমেণ্টটো চাওঁ যদি মেগনেটিক ফিল্ডটো ৰিভাৰ্ছ হয় আমি জানো বহুত বছৰৰ আগত ৰিভাৰ্ছো আছিল কাইলৈ পৰহি আকৌ এইটো ষ্টেটলৈ গুচি যাব আমাৰ কাইলৈ পৰহি নহয় বহুত বছৰৰ পিছত লাখ লাখ বছৰৰ পিছত তো যদি এনেকুৱা হয় ফিল্ডটো কোনফালে আছে ৰাইজ তলপিনে আছে তো পাথৰৰ যোনটো এলাইনমেণ্টবোৰ কেনেকুৱা হ'ব ভিতৰৰ এনেকুৱা হ'ব তো কেতিয়াবা এনেকা হয় পাথৰৰ এলাইনমেণ্ট কেতিয়াবা এনেকা হয় পাথৰৰ এলাইনমেণ্ট ঠিক না ইয়াতে আমি মিড অ'চেনিক ৰিজৰ ওচৰত যদি আমি পাথৰটো চাওঁ বৰ্তমান যেনেকুৱা ফিল্ড আছে সেনেকাই এলাইনমেণ্ট পাইছোঁ এনেকুৱা ডাইৰেকশ্যনত এলাইনমেণ্ট পাইছোঁ পাথৰবোৰত তাৰ দূৰত যদি যাওঁ আকৌ উল্টা পাইছোঁ আকৌ যদি আগত যাওঁ আকৌ এনেকুৱা পাইছোঁ ফিল্ডটো বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ মানে কি আজি যোনখিনি ওলাই আছে সেইখিনি বৰ্তমানৰ ফিল্ডৰ ডাইৰেকশ্যনত এলাইন হৈছে কিন্তু তাত আগৰখিনি এই জেগাখিনিত যিখিনি আছে সেইখিনিতো আগতে ওলাইছে সেইকাৰণে তাক দূৰলৈ ঠেলি দিছে সেইখিনি মেটেৰিয়েলটো আগতে ওলাইছে আজিৰ পৰা বহুত বছৰ আগত তো বহুত বছৰ আগৰ কাৰণে কি আছিল মেগনেটিক ফিল্ডটো সেইটো সময়ত উল্টা আছিল সেইকাৰণে ৰকবোৰো এলাইনমেণ্টবোৰ উল্টা তাৰ পাৰ্টিকেলবোৰৰ এলাইনমেণ্ট উল্টা ঠিক দেন তাৰ আৰু আগত তাতকৈ আৰু বছৰৰ আগত এইখিনি আকৌ উল্টা এতিয়াৰ নিচিনা মানে তেতিয়া আকৌ এনেকুৱা আছিল নৰ্মেলৰ নিচিনা আছিল তো আমি এনেকুৱা অল্টাৰনেট ষ্ট্ৰিপ পাওঁ বুজিছোঁ ৰিভাৰ্ছ মেগনেটিক পলাৰিটি এই কালাৰটো দি বুজাইছে চাব এই ডায়েগ্ৰামটোত চাব ৰিভাৰ্ছ মেগনেটিক পলাৰিটি এই কালাৰটো দি বুজাইছে নীলাটো দি আৰু নৰ্মেল মেগনেটিক পলাৰিটি ইয়াতো অৰেঞ্জ অলপ য়েল্ল' ইয়াৰ ৰেড এইখিনি দেখিছেনে ৰেড আজি বনি আছে এইখিনি অৰেঞ্জ এইখিনি য়েল্ল' তো এনেকুৱা ষ্ট্ৰিপ বনা গৈছে এইখিনি বুজিলোঁ এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় কিয় এইটো হৈ আছে যদি দূৰলৈ নগ'লে হয় আমি এটা জেগাত এটা টাইপে পালোঁ হয় আজি দূৰলৈ গৈ আছে ন কেইবছৰমান আগত চাওক এই বস্তুটো এইখিনিতে আছিল আৰম্ভণিত 5 মিলিয়ন ইয়াৰ আগত ই বনিলে দেন ই আগুৱাই গ'ল দেন আকৌ নতুন বনিলে দেন এই নতুনটো আকৌ আগুৱাই গ'ল আকৌ আজিৰটো বনি আছে তেনেকুৱা নতুন লেয়াৰ বনি গৈ আছে আৰু বাকীখিনি দূৰলৈ গৈ আছে ঠিক তাৰ এলাইনমেণ্টটোত আমি গম পাওঁ কাৰণ কি এইটো সত্য আৰ্থৰ পলাৰিটি যদি ৰিভাৰ্ছ কৰে যে এইটো সত্য চ' এইটো যদি সত্য হয় আমি এইটো গম পাম তাৰ পাথৰৰ এলাইনমেণ্টটো চেঞ্জ হ'ব লাগিব যদি চেঞ্জ হোৱা নাই মানে চি ফ্ল'ৰ হোৱা নাই আমি পাথৰৰ এলাইনমেণ্টটো চালোঁ তাত পাৰ্টিকেলৰ চেঞ্জ হৈ আছে যিমান দূৰলৈ গৈ আছে এনেকুৱা অল্টাৰনেট পাই আছোঁ তো তাৰ পৰা প্ৰুফ হয় যে এইখন দূৰলৈ গৈ আছে চি2 ফ্ল'ৰটো স্প্ৰেড হৈ আছে ঠিক চিম্পল বুজিলোঁ আচ্ছা তো আমাৰ এভিডেঞ্চ দি দিলোঁ হৈ গ'ল চি ফ্ল'ৰ স্প্ৰেডিং এইখিনিয়ে কনচেপ্ট চি ফ্ল'ৰ স্প্ৰেডিঙৰ ঠিক না আমি নেক্সট কনচেপ্ট আহি যাওঁ প্লেট টেকটনিক্স আৰু আগুৱাই আহিলোঁ সময়ত 1967 চি ফ্ল'ৰ স্প্ৰেডিঙতো মানুহে মজা পোৱা নাই চি ফ্ল'ৰ স্প্ৰেডিঙত তেওঁ অ'চিয়ানৰ কথা কৈ থৈ দিলে বাট কণ্টিনেণ্টৰ কথা কোনে ক'ব এলফাৰ্ড ৱাগানাৰতো কণ্টিনেণ্টততো উল্টা পুল্টা বকি গুচি গ'ল আজিৰ দিনত পাইছোঁ এতিয়াও কণ্টিনেণ্টবোৰ কেনেকুৱা হৈ আছে তেওঁ অ'চিয়ানৰ কথাই ফ'কাছ কৰিলে তেওঁ মিড অ'চিয়ানিক ৰিজৰ কথাই ফ'কাছ কৰিলে ঠিক কিন্তু তেওঁ কণ্টিনেণ্টৰ কথা এতিয়াও কোৱা নাই তো মেকেঞ্জি আৰু পাৰ্কাৰে এটা থিয়ৰী ছাজেষ্ট কৰিলে তাৰ নাম হ'ল প্লেট টেকটনিক্স আৰু সেইটোকে লেটাৰ অলপ মৰ্গেনে প্ৰপাৰলি আউটলাইন কৰিলে সেই থিয়ৰীটো এটা পাৰ্টিকুলাৰ ফৰ্ম দিলে তাক তো এই থিয়ৰীটোৱে কি কয় একদম চিম্পল মনত ৰাখিব আৰ্থৰ যোনটো লিথোস্ফিয়াৰ বুলি কৈ দিয়াৰ লগে লগে আমাৰ মাথাত আহি যাব লাগিব ৰকি পাৰ্টটো লাষ্ট ক্লাছ যোনে চাইছে প্লাছ মেণ্টেলৰ ওপৰ আপাৰ মেণ্টেল লিথোস্ফিয়াৰ বুলি কৈ দিয়াৰ লগে লগে এইখিনি মাথাত চকুত ভাহি থাকিব লাগিব ক্ৰাছ প্লাছ আপাৰ মেণ্টেল এই লিথোস্ফিয়াৰবোৰ ভাঙি আছে ডিষ্টিং প্লেট হুইচ আৰ ফ্ল'টিং অন এষ্টেনস্ফিয়াৰ ঠিক আছে আপুনি মানি লওক মৌ থৈ দিয়ক এটা বাল্টিঙত ডাঙৰ তাৰ ওপৰত এখন ডাঙৰ প্লেট ভাঙি দিয়ক টুকুৰাবোৰ উপঙি থাকিব না সেই তেনেকুৱা উপঙি আছে লিথোস্ফিয়াৰটো ক'ৰ ওপৰত ৰাইজ
এস্থেনস্ফিয়াৰ আমি পঢ়িছোঁ লাষ্ট ক্লাছত ফিল্ডটো আছে বঢ়িয়া নাও এই প্লেটবোৰ মুভ কৰি আছে এই প্লেটবোৰ যে তলত যে উপঙি যে আছে যে এস্থেনস্ফিয়াৰৰ ওপৰত এইবোৰে মুভ কৰি আছে না এই মুভটো কোনে কৰাই আছে ৰাইজ আৰ্থৰ হোলমছক বেচেৰাটোক মনত পেলাও সি দি গৈছে কনভেকশ্যন কাৰেণ্ট ইন মেণ্টেল থিয়ৰিটো দি গৈছে ইউজ কৰিছে মেকেঞ্জিয়ান পাৰ্কাৰে চিম্পল কথা কৈছে আৰু মৰ্গেনহঁতে যে লিথোস্ফিয়াৰটো আমাৰ কণ্টিনিউৱাছ নহয় টুকুৰা টুকুৰিকৈ পৰি আছে আৰু এস্থেনস্ফিয়াৰৰ ওপৰত পৰি আছে আৰু সিহঁতে মুভমেণ্ট কৰি আছে কাৰ কাৰণে মুভমেণ্ট কৰি আছে আৰ্থৰ হোলমছে দিয়া কনভেকশ্যন কাৰেণ্টৰ কাৰণে এই যে কাৰেণ্টবোৰ যে আছিল যে মই যে কৈছিলোঁ যে তাৰ কাৰণে মুভ কৰি আছে লিথোস্ফিয়াৰত প্লেটবোৰ ঠিক তো কিছুমান মেজৰ টেকটনিক প্লেট আছে সাতখন ধৰি লওক পেচিফিক নৰ্থ আমেৰিকান ইউৰেছিয়ান আফ্ৰিকান সাউথ আমেৰিকান ইণ্ডো অষ্ট্ৰেলিয়ান আগৰ দিনত ইণ্ডো অষ্ট্ৰেলিয়ান কৰি ধৰিছিল বাট ৰিচেণ্ট ষ্টাডিবোৰত দেখিলে দুখন প্লেট যে কম্বাইন নহয় ইণ্ডিয়ান প্লেট আমি বেলেগ ধৰি দিম অষ্ট্ৰেলিয়ান প্লেট বেলেগ ধৰি দিম এখন এণ্টাৰটেক তেনেকৈ মাইনৰ প্লেট থাকে সৰু সৰু প্লেট নাজকা কেৰিবিয়ান ফিলিপাইন ঠিক অলপ ডায়েগ্ৰামটো চালে ফিলটো পাম আহক এই প্লেটবোৰৰ ওপৰত উপঙি আছে চাওক নৰ্থ আমেৰিকান প্লেট গোটেই নৰ্থ আমেৰিকাখন আছে এইবোৰ প্লেটৰ বাউণ্ডাৰী ব্লেক কালাৰ ডাৰ্কবোৰ প্লেটৰ বাউণ্ডাৰী ঠিক এইখন পেচিফিক প্লেট এইখন চাওক নৰ্থ আমেৰিকান প্লেট এই যে ৰেডটো দিছে তলৰ পিনে ঠেলি আছে নৰ্থ আমেৰিকান প্লেটে পেচিফিক প্লেটক ঠেলি আছে দেখিছেনে খুন্দা খাইছে দেখিছেনে ইয়াতে খুন্দা খাইছে ঠিক ইয়াতে এখন সৰু প্লেট এখন দেখিছেনে এইখন ৰাইজ নৰ্থ আমেৰিকাত এইখনৰ নাম জোৱান ডি ফোকা প্লেট এইখন কোকোছ প্লেট ঠিক নাস্কা প্লেট তলত প্লেটবোৰ দেখিছে এইখন ইণ্ডিয়ান প্লেট ৰাইজ আমাৰ ইণ্ডিয়ান সাব কণ্টিনেণ্টটো য'ত আছে এইখন অষ্ট্ৰেলিয়ান প্লেট দেখিছেনে ইয়াতে এইটো খুন্দা মাৰিছে দেখিছে বুজিছোঁ প্লেটৰ অ'কে প্লেটবোৰ এনেকুৱা ফ্লোট হৈ আছে আমাৰ কণ্টিনেণ্টবোৰ এই প্লেটত ফ্লোট হৈ আছে ঠিক এস্থেনস্ফিয়াৰৰ ওপৰত আৰু এইবোৰ মুভ কৰি আছে সেইকাৰণে মুভ কৰাৰ কাৰণে ইটোৱে সিটোক খুন্দা খাইছে ৰাইজ মুভ কিয় কৰি আছে কনভেকশ্যন কাৰেণ্টৰ কাৰণে নাও এই মুভমেণ্টৰ কাৰণে কি সৃষ্টি হয় এইটো বস্তু ইম্পৰ্টেণ্ট ৰাইজ টেকটনিক প্লেট এণ্ড দেয়াৰ ইণ্টাৰেকশ্যন এই যে প্লেটবোৰ মুভ কৰি আছে তাৰ কাৰণে তিনিটা বাউণ্ডাৰী সৃষ্টি হয় ফিলটো ল'ব চাওক নিজে বুজিব এইখন এখন প্লেট ৰাইজ এইখন এখন প্লেট ঠিক ইয়াতে তিনিটা মুভমেণ্ট হয় এটা হ'ল কনভাৰ্জেন মানে ইখনে ইখনৰ পিনে গৈ আছে ইটোৱে সিটোক খুন্দা খাব ডেট ইজ কনভাৰ্জেন ঠিক ৰাইজ এটা হয় ডাইভাৰ্জেন মানে কি ৰাইজ এইখন প্লেট দূৰলৈ গৈ আছে এইখন প্লেট দূৰলৈ গৈ আছে নাও মই যদি আপোনাক প্ৰশ্ন কৰোঁ যে দূৰলৈ কিয় গৈ আছে মনত পেলাই দিব কনভেকশ্যন কাৰেণ্টৰ খেলটো তেনেকুৱা পৰি গৈছে দূৰলৈ ঠেলিছে ইয়াতেও কনভেকশ্যন কাৰেণ্টে ৰাইজ দূৰলৈ ঠেলিছে ইয়াক কনভেকশ্যন কাৰেণ্টে আগলৈ ঠেলিছে ইয়াত তলত কনভেকশ্যন কাৰেণ্টে ইয়াক আগুৱাই ঠেলিছে ফিলটো পালোঁ চ' দিছ ইজ কনভাৰ্জেন দিছ ইজ ডাইভাৰ্জেন এটা লেটাৰেল মুভমেণ্ট থাকে প্লেটখনৰ মানে এই দুখন প্লেট যদি মই ধৰি লওঁ এখন আগুৱাই গৈছে এখন পিছুৱাই গৈছে দিছ ইজ লেটাৰেল মুভমেণ্ট প্লেট ঠিক ট্ৰান্সফৰ্ম বুলি কয় ইয়াক এতিয়া আমি চাওঁ নাও ডাইভাৰ্জেণ্টত চাব ডাইভাৰ্জেণ্ট মানে ৰাইজ বুজিলোঁ ডাইভাৰ্জেণ্ট মানে ফিলটো ল'ব দূৰলৈ গৈ আছে এইখন প্লেটো দূৰলৈ গৈ আছে ৰাইজ এইখন প্লেটো দূৰলৈ গৈ আছে কি হ'ব পাৰে নাও ডাইভাৰ্জেণ্ট বাউণ্ডাৰীটোক আমি কনষ্ট্ৰাক্টিভ বুলি কিয় কৈ আছোঁ ৰাইজ ডাইভাৰ্জেণ্ট যেতিয়া বাউণ্ডাৰী হয় নহয় যেনেকা ইয়াৰ পৰা নতুন মেটেৰিয়েল ওলাই আহিব তো নতুন ক্ৰাষ্টৰ জন্ম হ'ব মেগমাখিনি ওলাই আহিব মেগমাখিনি যেতিয়া ওলাই আহিব ঠাণ্ডা হোৱাৰ পিছত ই নতুন বস্তু ফৰ্মেশ্যন সৃষ্টি কৰিব চ' ডেট ইজ কনষ্ট্ৰাক্টিভ সেইকাৰণে ডাইভাৰ্জেণ্ট আৰু ডাইভাৰ্জেণ্ট বাউণ্ডাৰী ৰাইজ এতিয়া মই কৈ দিলোঁ আপোনাক যে দুখন প্লেট দূৰে দূৰে গ'লে হয় না আমাৰ প্লেট কি হ'ব পাৰে কণ্টিনেণ্টৰ প্লেট হ'ব পাৰে বা অ'চিয়ানৰ প্লেট হ'ব পাৰে এই দুটা বস্তুৱে আছে আমাৰ আল্টিমেটলি নাও যদি কণ্টিনেণ্টটো দূৰত গৈ আছে তেতিয়া কি হয় ৰাইজ ৰিফ ভেলীৰ ফৰ্মেশ্যন হয় বা ব্লক মাউণ্টেইনছৰ ফৰ্মেশ্যন হয় মানি লওক মই এটা এক্সাম্পল দি আছোঁ ফটো এটা দেখাই আছোঁ তেতিয়া ঠিক হ'ব এইটো চাব ইয়াৰ পৰা মই দেখাই আছোঁ দিছ ইজ ডাইভাৰ্জেণ্ট মানে দুখন প্লেট দূৰলৈ গৈ আছে ঠিক আছে ঠিক
তেতিয়া কি হয় কেতিয়াবা মানি লওক এটা কণ্টিনেণ্টতে কি হয় এখন কণ্টিনেণ্টৰ প্লেট এখনৰ কৈছোঁ বেলেগ বেলেগ প্লেটো নহয় এই কণ্টিনেণ্ট প্লেটখন এফালেও ঠেলিছোঁ তাৰ ফলত কি হ'ব চাওক এইটো তললৈ যাব এইটো ওপৰলৈ উঠি আহিব এইটো ওপৰলৈ উঠি আহিব ঠিক এইটো কণ্টিনেণ্টৰ ক্ষেত্ৰত অ'চিয়ানৰ ক্ষেত্ৰত কি হয় ৰাইজ আমি অলৰেডি পঢ়িছোঁ অ'চিয়ানত এইফালে ঠেলিছে অ'চিয়ানটো এইফালে ঠেলিছে তেতিয়া কি হয় ইয়াৰ পৰা মেগমা ওলাই আহে ৰাইজ আৰু নতুন মেটেৰিয়েলৰ সৃষ্টি কৰে যাক আমি মিড অ'চেনিক ৰিজ কওঁ আৰু কণ্টিনেণ্টৰ ক্ষেত্ৰত তাক কয় ৰাইজ ৰিফ্ট ভেলী বুলি কোৱা হয় এটা অলপ ফিল দিওঁ মই এই বস্তুটো চাব কণ্টিনেণ্টৰ কথা হৈ আছে দেই কণ্টিনেণ্টত হৈ আছে চ' এইটো মোৰ কণ্টিনেণ্টেলৰ প্লেট হয় মানি লওক আমাৰ ইণ্ডিয়ান প্লেটটোৰ কথাই কৈছোঁ ইণ্ডিয়ান প্লেটৰ তলত এইফালে ঠেলিছে পুল দুটা এইফালে ঠেলিছে তাৰ ফলত কি হয় এইখিনি দূৰলৈ গুচি যাব ৰাইজ এইটো তললৈ আহি যাব আপুনি ইমাজিন কৰক এই বস্তুটো আপুনি দুটা বস্তু এইফালে ঠেলি আছে মাজৰখিনিটো ফ্ৰী হৈ যাব ন ফাটিব ভাঙি কিনে এইটো তললৈ সোমাই যাব যোনটো তললৈ সোমাই যায় তাক গ্ৰেবেন বুলি কয় সেইটোৱে ৰিফ্ট ভেলী হয় আৰু যোনটো ওপৰলৈ উঠি নাহে একচুৱেলি সি নিজৰ জেগাতে থাকে এইটো তললৈ আহি যায় এইটো যদি তললৈ আহি যায় এই দুটা উঠাৰ নিচিনাই লাগিব বুজিছেনে ৰাইজ তো তাক কয় হৰ্ষ্ট উঠি থকাটোক কয় হৰ্ষ্ট আৰু তললৈ সোমাই যোৱাটো গ্ৰেবেন দিছ ইজ ৰিফ্ট ভেলী বুলি কয় ঠিক আৰু এই যে উঠি গ'ল আগতেতো সমান আছিল এই জেগাখিনি এতিয়া যিহেতু এইখিনি উঠি গ'ল পাহাৰৰ নিচিনা সৃষ্টি হ'ল তাক কয় ব্লক মাউণ্টেন এটা ব্লকৰ নিচিনা ইমাজিন কৰক ব্লক এটা বনিলে এইটো ব্লক এটা বনি গ'ল কিহৰ কাৰণে বনিলে ৰাইজ প্লেট টেকটনিক মুভমেণ্ট কি মুভমেণ্ট ডাইভাৰজেণ্ট কোনটো প্লেটত কণ্টিনেণ্টেল সেনেকুৱা কুৱেশ্যনবোৰ মনত ৰাখিব লাগিব কণ্টিনেণ্টেল প্লেটৰ মুভমেণ্টৰ কাৰণে ঠিক এইটো ৰিফ বনি গ'ল ঠিক আৰু যদি অ'চিয়ানত হয় ৰাইজ মিড অ'চিয়ানিক ৰিজ বনি যায় অ'চিয়ানৰ পৰা নতুন মেগমাবোৰ ওলাই আহে আৰু নতুন ৰিজ বনি যায় ঠিক এইটো হৈ গ'ল আমাৰ ডাইভাৰজেন তো কণ্টিনেণ্টৰ মাজত যদি হয় ৰিজাল্ট কি হয় ৰিফ্ট ভেলী হয় মই দেখালোঁ গ্ৰেবেনৰ কথা ক'লোঁ হৰ্ষ্টৰ কথা ক'লোঁ আৰু ব্লক মাউণ্টেইনছ ফৰ্মেশ্যন হ'ল ঠিক আছে তেনেকুৱা ব্লক মাউণ্টেইন এটা আমাৰ হৈ গ'ল ৰাইজ ভিণ্ডিয়া আৰু সতপুৰা দেখিছে ভিণ্ডিয়াটো ওপৰত আছে হৰ্ষ্ট আৰু এইটো ৰিফ্ট ভেলী এইটো তললৈ সোমাই গ'ল নাৰ্মাদাখন পিছত আহি কিনে বৈ গ'ল নদীখন ঠিক পিছত আহি বৈ গ'ল এইটো তললৈ গুচি গ'ল তো দিছ ইজ এগেইন এই এনেকুৱা ছিষ্টেমটো এই মাজেদি নৰ্মদাখন গৈ আছে এইখিনি হৰ্ষ্ট ওঠৰখিনি এইখিনি কি ৰাইজ ব্লক মাউণ্টেইন ভিণ্ডিয়া আৰু সতপুৰাৰ ৰেঞ্জটো হ'ল ব্লক মাউণ্টেইন ফিল্ডটো পালোঁ ঠিক আছে আচ্ছা নাও কণ্টিনেণ্টত আৰু এটা মনত ৰাখিব ইষ্ট আফ্ৰিকান ৰিফ্ট ভেলী ফৰ্মেশ্যন এটা হৈছে আফ্ৰিকান ৰিফ্ট ভেলী এইটো এটা ইম্পৰ্টেণ্ট আফ্ৰিকাত দেখিছে মাজত এখন টানি আছে আফ্ৰিকা কণ্টিনেণ্টতে এইফালেও ঠেলিছে এইফালে আফ্ৰিকান প্লেটৰ এটা পাৰ্ট হয় এইটো ছাইড আমাৰ ৱেষ্টাৰ্ণ ছাইডটোক নিউবিয়ান প্লেট বুলি কওঁ আৰু ইষ্টাৰ্ণ ছাইডটোক আমি ছ'মেলিয়ান প্লেট বুলি কওঁ ছ'মেলিয়ান প্লেটটো এইফালে ঠেলিছে নিউবিয়ান প্লেটটো এইফালে ঠেলিছে তাৰ ফলত এটা ৰিফ্ট এটাৰ সৃষ্টি হৈছে এতিয়াও পূৰা ফাটি যোৱা নাই আৰু ঠিক আচ্ছা নাও ইয়াত আৰু এটা বস্তু আহে ইম্পৰ্টেণ্ট কনচেপ্ট এটা আছে এটা আফাৰ ট্ৰাইংগেল কি হয় আফাৰ ট্ৰাইংগেল কি হৈ আছে ট্ৰিপল জাংচন হুৱেৰ 3 টেকটনিক প্লেটছ আৰ মুভিং এপাৰ্ট ইয়াত চাব আফ্ৰিকান প্লেটৰতে চাব আমাৰ আফ্ৰিকান প্লেটখনত চাব ইয়াত এইফালে আমাৰ এৰাবিয়ান প্লেট আছে এইফালে আফ্ৰিকান প্লেট আছে আফ্ৰিকান প্লেটৰে এইটো এটা ট্ৰাইংগেল ৰিজন বনি গৈছে দেখিছেনে দেখিছে এইফালে আছে আমাৰ নিউবিয়ান প্লেট আফ্ৰিকাৰ আৰু এইফালে আছে আমাৰ ছ'মেলিয়ান প্লেটটো ঠিক তো এটা তিনিটা বাউণ্ডাৰী বনিছে ইয়াতে এই তিনিটা বাউণ্ডাৰী এই ৰিজনটোকে কয় আফাৰ ট্ৰাইংগেল এইটো ক'ত আছে এৰিট্ৰিয়াৰ ওচৰত আছে তিনিখন প্লেটৰ ট্ৰাইজাংচন বনিছে এখন ইফালে এখন প্লেট আছে ইফালে এখন প্লেট আছে ইফালে এখন প্লেট আছে ট্ৰাইজাংচন বনি গৈছে চ' দিছ ইজ এ ট্ৰাইংগেল তাক কয় আফাৰ ট্ৰাইংগেল ঠিক আৰু এই ফলত কি হৈ আছে তিনিটা জেগাৰ পিনে ঠেলা ঠাই আছে ন তিনিটা জেগাত তো মাজৰ জেগাখিনি অলপ তললৈ গৈছে ল' লাইং হৈ গৈছে তাক কয় ডানাকিল ডিপ্ৰেশ্যন কি হয় লোকেশ্যন নৰ্থ ইষ্ট এথিঅ'পিয়াৰ ওচৰত এইটো আফাৰ ট্ৰাইংগেলৰ পাৰ্ট হয় ল' লাইং টেকটনিক ডিপ্ৰেশ্যন ইন দ্য আফাৰ ট্ৰাইংগেল ওৱান অফ দ্য হটেষ্ট
এণ্ড লোৱেষ্ট প্লেচ অফ আৰ্থ তিনিফালে ঠান খাইছে এইটো প্লেটখন তো মাজত অলপ কণ্টিনেণ্টেল প্লেট হা এখন গোটেইখন কণ্টিনেণ্টেলৰে প্লেট টান খাই আছে তিনিটা তলত হেৰি কাৰেণ্টৰ কাৰণে কনভেকশ্যন কাৰণে ইয়াত ল' লাইং এৰিয়া বনি গৈছে ডেট ইজ ডেনেকিল ডিপ্ৰেশ্যন ফিল্ডটো পালোঁ বঢ়িয়া অ'চেনটো মই কৈয়ে দিছোঁ ৰাইজ মিড অ'চেনিক ৰিডছ অ'চেনৰ কনভাৰ্জন অ'চেন এখনৰ তলত চাব ইফালে যদি মই ঠেলোঁ মাজত ইয়াতে কি হৈ গ'ল মিড অ'চেনিক এখন পানী ইয়াতে ছাপ'জ ইয়াৰ পৰা মেগমা ওলাইছে তো মিড এটলেণ্টিক ৰিজৰ ফৰ্মেশ্যন হয় ঠিক এইটো হৈ গ'ল ন ছেকেণ্ডটো মই কি কৈছিলোঁ ৰাইজ কনভাৰ্জন মানে এতিয়া এখন প্লেটৰ ওচৰত গৈ আছে খুন্দা মাৰিলে কি হ'ব পাৰে ৰাইজ অ'চেন আৰু কণ্টিনেণ্ট হ'ব পাৰে কণ্টিনেণ্টক খুন্দা মাৰিব পাৰে আৰু অ'চেনক খুন্দা মাৰিব পাৰে ঠিক আছে আৰু যেতিয়া দূৰলৈ যায় সেইটো কি হয় কণ্টিনেণ্টৰ তলত হৈ আছে সেইটো এইখন এখন কণ্টিনেণ্টেল প্লেট কণ্টিনেণ্টৰ প্লেটৰ তলত দূৰলৈ গৈ আছে তো মাজত ফাটি যোৱাৰ ফলত কি হৈ যায় অলপ ওখ জেগা তলত কম জেগা আমি পঢ়িছিলোঁ ৰিপ ভেলি বনি যায় আৰু যদি অ'চেনৰ তলত সেই বস্তুটো হৈ আছে ইয়াতে ফাটি কিনে কি হয় ৰাইজ মেগমা ওলাই যায় ইয়াৰ পৰা মেগমা ওলাই যায় ফিল্ডটো পালোঁ এইটো কি হয় ৰাইজ কনষ্ট্ৰাক্টিভ বিকজ নতুন বস্তু বনিছে ইয়াত নাও আমি ডেষ্ট্ৰাক্টিভ পঢ়োঁ ডেষ্ট্ৰাক্টিভ কিয় কয় এতিয়া লাহেকৈ গম পাম কনভাৰ্জন মানে কি হয় কনভাৰ্জন ইটোৱে সিটোলৈ কনভাৰ্জ কৰি আছে তো প্ৰথমতে পঢ়োঁ আমি অ'চিয়েন আৰু কণ্টিনেণ্টেল অ'চিয়েন এখনে কণ্টিনেণ্টক খুন্দা মাৰি আছে তেতিয়া কি হ'ব আমাৰ ফটোটোত চাওঁ অ'চিয়েন এখনে কণ্টিনেণ্টক খুন্দা মাৰি আছে এইখন চাব ৰাইজ ফটোটো চাব এইটো অ'চিয়েন হয় অ'চেনিক ক্ৰাষ্ট এইটো কণ্টিনেণ্ট এইখন কণ্টিনেণ্টেল ক্ৰাষ্ট এতিয়া অ'চিয়েন ক্ৰাষ্টটো কোনফালে গৈছে ৰাইজ কণ্টিনেণ্টৰ পিনে খুন্দা মাৰিছে এইখন এখন বেলেগ প্লেট কণ্টিনেণ্টেল ক্ৰাষ্টটো য'ত আছে লিথোস্ফিয়াৰ এখন বেলেগ প্লেট তো এতিয়া এইখন কি হ'ব অ'চিয়েন ক্ৰাষ্টটো যিহেতু ডেন্স হয় গধুৰ হয় অ'চিয়েন ক্ৰাষ্টটো আমাৰ থিন হয় পাতলা হয় কণ্টিনেণ্টেলটো মোটা হয় ন' ডাউট বাট এইটো ডেন্স হয় বহুত গধুৰ হয় বেচেল্টত কি থাকে আইৰণ বেছি থাকে মই কৈছোঁ আইৰণ ইজ ভেৰি হেভি গধুৰ তো এইটো তললৈ গুচি যাব এইটো ছাবডাকশ্যন বুলি কয় এইখন তললৈ সোমাই যাব দেখিছে সোমাই গ'ল এতিয়া যেতিয়া তলত সোমাই গ'ল ৰাইজ ইয়াত মেগমাৰ ভিতৰত সোমাই গৈছে তো এই যিখিনি ক্ৰাষ্টটো তলত সোমাই গ'ল ইয়াত থকা পাথৰবোৰ কি হ'ব গলা আৰম্ভ কৰাৰ পিছতে প্ৰেছাৰটো খুব বেছি বেকা হৈ কিনে সোমাই গৈছে খুব প্ৰেছাৰ থাকিব এই প্ৰেছাৰটো ইমান হ'ব ই জোৰলৈ বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিব তো আমি ইয়াতে ভলকেনিক আইলেণ্ড দেখিম আৰ্ক দেখিম ভলকেনিক আৰ্ক ঠিক ই যেতিয়া খুন্দা মাৰিছে ইয়াত যিখিনি ছেডিমেণ্ট আছে সেইখিনি উঠাই দিছে সেইকাৰণে পাহাৰো বনিছে ইয়াত যিখিনি ছেডিমেণ্ট আছে এখনক খুন্দা মাৰি দিছে এইখন এনেকুৱা আছিল এইখন এটা ৰখি আছিল ইয়াত যিখিনি ছেডিমেণ্ট আছিল এইখন যেতিয়া তললৈ সোমাই যাব তলৰ ক্ৰাষ্টটো তললৈ সোমাই যাব ঠিক ইয়াত থকা ছেডিমেণ্টখিনি লাহে লাহে কি হ'ব উঠাই দিব উঠি গ'ল পাহাৰ বনিল এইখন যিহেতু তললৈ গুচি গ'ল ইয়াত থকা মেগমা ইয়াক গলাই দিব আৰু ইয়াৰ পৰা কি হ'ব ভলকেনো ওলোৱা সৃষ্টি হ'ব ঠিক তো ভলকেনিক আৰ্ক এটা বনে ঠিক আছে এইটো বুজিলোঁ এইটো ক'ত হয় ৰাইজ অ'চিয়েন আৰু হেৰিত নাও নেক্সট চাব এইটো মই ক'লোঁ অ'চিয়েন কণ্টিনেণ্টেল এক্সাম্পল আমাৰ দিছে এণ্ডিছ মাউণ্টেন বুলি যদি কওঁ আমি ইয়াতে চাব ইয়াত ফিল্ডটো ল'ব হা এইটো বাউণ্ডাৰীটো দেখিছে প্লেটৰ বাউণ্ডাৰীটো একদম ফিল্ডটো ল'ব ৰঙাই দি বনাওঁ অলপ ৰঙাই দি নহয় নীলাই দি বনাই দিওঁ নীলাটো ৰৈ যাওক গ্ৰীণ দি বনাওঁ এই বাউণ্ডাৰীটো দেখিছে কলাই দি বনাওঁ এই বাউণ্ডাৰীটো দেখিছে ৰাইজ এই বাউণ্ডাৰীটো এইটো এটা প্লেটৰ বাউণ্ডাৰী এইফালে আমাৰ কি আছে অ'চিয়েন প্লেট যোনটো প্লেটৰ নাম নাজকা প্লেট এইটো অ'চিয়েন প্লেট কাৰণ কি ওপৰত সাগৰ আছে তাৰ সেইকাৰণে প্লেটখন অ'চিয়েন প্লেট হ'ব এই ৰঙা আঁচটো দেখিছে এইফালে ঠেলিছে আৰু এইটো ছাইডে কি আছে কণ্টিনেণ্টেল প্লেটত মানে ছাউথ আমেৰিকান প্লেট এইখন কণ্টিনেণ্টেল প্লেট চাওক ইয়াতো সাগৰ আছে এইখনো ছাউথ আমেৰিকান প্লেটেই হয় ছাউথ আমেৰিকান মানে এনেকৈ নাভাবিব যে ছাউথ আমেৰিকান হয় ছাউথ আমেৰিকাটো কণ্টিনেণ্ট চ' অকল কণ্টিনেণ্টখিনিয়ে হ'ব নহয় এই গোটেই বাউণ্ডাৰীটো ছাউথ আমেৰিকান প্লেট ইমান ডাঙৰ বৃহৎ গোটেই বাউণ্ডাৰীটো তাত অলপ অ'চিয়েনো আছে অ'চিয়েন প্লেটো আছে তাত অলপ কণ্টিনেণ্টো আছে কিন্তু এই গোটেইখিনি কি হয় এইখিনি ছেডেডখিনি কি হয় এইখিনি কণ্টিনেণ্টত আছে মানে ইয়াত কণ্টিনেণ্ট আছে এতিয়া নাজকা প্লেটখন যেতিয়া ভিতৰত খুন্দা মাৰিছে কি এইটো তললৈকে সোমাই যাব ভলকেনো ওলাব চ' এই জেগাখিনিত এণ্ডিছ মাউণ্টেন ফৰ্মেশ্যন হয় এণ্ডিছ মাউণ্টেনৰ ফৰ্মেশ্যন হয় এইখিনি জেগাত ছাউথ আমেৰিকাত ফিল্ডটো পাব ফিল্ডটো ল'ব
মই ডায়েগ্ৰামটো বুজাই দিলোঁ ক'ত কিয় মুভ হৈছে নাস্কা প্লেটখন সাউথ আমেৰিকাত সোমাই গৈছে নাস্কা প্লেটখন এখন মানি লওক অচিয়ান নাস্কা প্লেট এখন নাস্কা প্লেটখন তলত সোমাই গৈছে এখন কণ্টিনেণ্ট এতিয়াও এখন সাউথ আমেৰিকান প্লেট ক্ৰাছটো তো এখন যেতিয়া তলত সোমাই গৈছে ইয়াত পাহাৰ বনি গৈছে উঠি গৈছে অলপ অলপ তো এইখিনি এণ্ডিছ মাউণ্টেইন আৰু ইয়াত ভলকেনো সৃষ্টি হ'ব ভলকেনো ক'ৰ পৰা ওলাইছে গম পাইছোঁ ফিল্ডটো পাইছোঁ নাও এইটো হৈ গ'ল নেক্সট চাব কণ্টিনেণ্টেল এখন প্লেটো কণ্টিনেণ্টেলৰ হয় আৰু আনখন প্লেটো কণ্টিনেণ্টেলৰ হয় এইখনে খুন্দা মাৰিছে তেতিয়া কি হ'ব সাবডাকশ্যন নহ'ব কাৰণ কি এইখন একদম তললৈকে সোমাই নাযায় বহুত ভাৰী হেৰি প্লেট ন পাতলা হয় এইখন ইমান গধুৰ নহয় তাৰ নিচিনা আৰু বহুত মোটা হয় তো এইখন ভিতৰলৈকে সোমাই নাযায় অচিয়ানখন সোমাই যায় এইখন সোমাই নাযায় সাবডাকশ্যন নহয় চ' যদি সাবডাকশ্যন নহয় ৰাইজ ভলকেনো হ'ব নেকি নহয় সাবডাকশ্যন হোৱাৰ কাৰণেহে ভলকেনৰ সৃষ্টি হৈছে তো কণ্টিনেণ্টেল কনভাৰ্জনত কি হয় ৰিজাল্ট ফল মাউণ্টেইনছ বনে কণ্টিনেণ্টেলৰ কনভাৰ্জনত কি হয় ৰাইজ ফল মাউণ্টেইনছ বনে ঠিক অচিয়ান কণ্টিনেণ্টেলটো ফল মাউণ্টেইনছে হয় এইখিনি কাৰণ কি ইয়াত থকা ছেডিমেণ্টখিনি ফল কৰি কিনে উঠাই দিছে বাট ভলকেনিও সৃষ্টি হৈছে যদি কণ্টিনেণ্ট থাকে তেতিয়া কি হ'ব ফল মাউণ্টেইনছ হ'ব খালি ভলকেনোটো নাথাকিব যেনেকৈ আমাৰ হিমালয়াখনত ৰাইজ কি হৈছিল আমাৰ ইণ্ডিয়ান প্লেটখন এখন মানি লওক ইণ্ডিয়ান প্লেটখন ওপৰলৈ গৈ আছিল ইউৰেছিয়ান প্লেটখন ওপৰত আছিল ঠিক এইখনে ইয়াক খুন্দা মাৰোঁতে কি হ'ল ইয়াত থকা ছেডিমেণ্টখিনি উঠি গ'ল আৰু আজিও মাৰি আছে আৰু হেভি ফল্ডিং হৈ আছে দুখন গধুৰ প্লেট ন কণ্টিনেণ্টেল কনভাৰ্জেন্সত কি হ'ব বহুত বেছি হেভিকৈ ফল মাউণ্টেইনছ বনিব বহুত ওখ হ'ব এই ফল মাউণ্টেইনবোৰ ফিল্ডটো বুজিছোঁ কাৰণ অচিয়ানখনে ইমান ঠেলিব নোৱাৰে কণ্টিনেণ্ট কিন্তু দুইখনে কণ্টিনেণ্ট দেখিছেনে মোটা বহুত তো সি বেছি ফ'ৰ্চত ঠেলিব আৰু সেইখন বেছিকৈ উঠাই দিব তাত থকা ছেডিমেণ্টছখিনিক আল্টিমেটলি বহুত উঠাই দিব এণ্ড সেইখিনিয়ে ফৰ্মেশ্যন হ'ল হিমালয়া দিছ ইজ কণ্টিনেণ্টেল আৰু এটা থাকে ৰাইজ অচিয়ানিক এখন অচিয়ান এইখনো অচিয়ানিক প্লেট আৰু আনখনো অচিয়ানিক প্লেট তেতিয়া কি হ'ব যিকোনো এখন অচিয়ান প্লেট তলত গুচি যাব অচিয়ান থাকিলে সদায় তলত যাব মনত ৰাখিব তো আকৌ সাবডাকশ্যন হ'ব ইয়াত থকা এইখিনি গলি যাব এণ্ড ভলকেনিক আৰ্কৰ সৃষ্টি হ'ব আমি আইলেণ্ডবোৰ পাম কাৰণ কি পানীৰ ওপৰত এনেকৈ অলপকৈ ওলাই আহিব ডেট ইজ আইলেণ্ড আৰ্ক ভলকেনো চেইন যেনেকৈ জাপান আইলেণ্ডছ ঠিক অলপ ডায়েগ্ৰামটো চাব ক্লিয়াৰ হৈ যাব এইটো চাব অচিয়ান এইখনো অচিয়ান ইউৰেছিয়ান প্লেট হয় ন' ডাউট কিন্তু তাৰ ওপৰত সাগৰ আছে চ' অচিয়ানিক ক্ৰাছ এইটো অচিয়ানিক প্লেট এইখন জাপানৰ ট্ৰেন্স বনিছে এইখন পেচিফিক প্লেটখন ইউৰেছিয়ান প্লেটৰ তলত সোমাই গৈছে ওপৰত দুইটাৰে পানীয়ে আছে চাওক অচিয়ান প্লেট ইউৰেছিয়ানখন বহুত ডাঙৰ প্লেট তাৰ কণ্টিনেণ্টো আছে তাত অচিয়ানো আছে মানি লওক তাৰ অচিয়ান পাৰ্টটোৱে পেচিফিক প্লেটৰ লগত খুন্দা মাৰিছে পেচিফিকখন তললৈ গৈছে ইয়াত গেলিছে আৰু আল্টিমেটলি ভলকেনো ওলাই আহিছে বহুত দিন যোৱাৰ পিছত এইবোৰ মাটি দেন ঘাঁহ গজি গ'ল দেন জাপানিজ আইলেণ্ড আৰ্ক বনিছে এদিনত বনা নাই ন নতুন হৈ থাকিলে ভলকেনো ওলাই থাকিব ভলকেনো ওলাই এটা সময়ততো খতম হৈ যাব দেন লাহেকৈ এইটো পাথৰ বনি গ'ল ধুনীয়া পাহাৰ বনি গ'ল পাহাৰত ঘাঁহ গজি গ'ল দেন ফাইনেলি এইটো ওলাই গ'ল ঠিক বুজিলোঁ এইটো চাওক আমাৰ হিমালয় ইণ্ডিয়ান অষ্ট্ৰেলিয়ান প্লেট বুলি কৈছে ইণ্ডিয়ান প্লেটে ধৰি লওক ইণ্ডিয়ান প্লেটখন এটা তলত খুন্দা মাৰিছে ইউৰেছিয়ান প্লেটখনত ঠিক ইয়াতে সাবডাকশ্যন নহয় ইমান দেন এই হিমালয়ৰ সৃষ্টি হৈছে দেখিছে উঠাই দিছে ঠিক দিছ ইজ টিবেটান প্লেটু এইখিনি উঠাই দিয়াৰ লগে লগে আগৰ জেগাখিনিকো উঠাই দিব হৈ যাব টিবেটান প্লেটু ঠিক আছে অ'কে নাও আৰু এটা লাষ্টত থাকে হেৰি ট্ৰেন্সফৰ্ম বাউণ্ডাৰী হৈ যায় সেইটোক কয় কনজাৰভেটিভ ট্ৰেন্সফৰ্ম বাউণ্ডাৰীটো কি হয় কনজাৰভেটিভ বুলি কয় ট্ৰেন্সফৰ্ম বাউণ্ডাৰীটো হৈ গ'ল মই কৈছোঁ ৰাইজ অথনি যে কৈছিলোঁ ছাইড ৱাইজ মুভ কৰে ইয়াতে চাব ডায়েগ্ৰামটো ক'ত বনাইছিলোঁ মই ঠিক আছে ইয়াতে বনাই দিছোঁ আকৌ এবাৰ এখন ওপৰলৈ গৈছে এখন ছাইডলৈ গৈছে ডেট ইজ ট্ৰেন্সফৰ্ম বাউণ্ডাৰী এইটো কনজাৰভেটিভ না কনষ্ট্ৰাকটিভ না ডিষ্ট্ৰাকটিভ কনজাৰভেটিভ যেনেকৈ আছে তেনেকৈ থাকে দুখন টেকটনিক প্লেট ছাইড পাছ ইচ আদাৰ তাৰ ফলত কি হয় যেতিয়া এইটো এনেকৈ শ্লাইড কৰে এটা ফল্টৰ সৃষ্টি হয় ফল্টৰ কথা কৈছিলোঁ মই ইটোৱে সিটোক প্ৰেছাৰ দি আছে ন ছাইড ৱাইজ ফল্ট এটাৰ সৃষ্টি হয় যেনেকৈ ছেন এণ্ড্ৰিজ ফল্ট USA এইটো এক্সাম্পলটো মনত ৰাখিব ট্ৰেন্সফৰ্ম বাউণ্ডাৰীৰ লগত এক্সাম্পল হ'লে ছেন এণ্ড্ৰিজ ফল্ট পেচিফিক প্লেট আৰু নৰ্থ আমেৰিকান প্লেটখন ছাইড কৰি আছে
পেচিফিক প্লেট আৰু নৰ্থ আমেৰিকান প্লেটখন শ্লাইড কৰি থকাৰ কাৰণে ইয়াতে এইটো দেখিছে এইখন পেচিফিক প্লেট এইফালে পানী পেচিফিক প্লেট এইখন ওপৰলৈ গৈ আছে ৰাইজ এইফালে এখন কণ্টিনেণ্টেল প্লেট নৰ্থ আমেৰিকান প্লেট এইখন এইফালে গৈছে শ্লাইড কৰিছে প্লেটখন ঠিক তাৰ কাৰণে এই জায়গাখিনি ছেন এণ্ড্ৰিউছ ফল্টৰ সৃষ্টি হৈছে এতিয়া চাব এইটো দেখিছে ফল্ট এইখন এইফালে গৈ আছে প্লেটখন এইখন এইফালে গৈ আছে ছেন ফ্ৰান্সিস্কো আছে ইয়াত লছ এঞ্জেলিছ আছে এইখন নামটো কি দিলে নাজানো আৰু প্লেটখন এখন এইফালে গৈছে এইখন এইফালে আহিছে ঠিক না আমি এটা পুৰা ডায়াগ্ৰাম যদি চাওঁ এই ডায়াগ্ৰামটোত গোটেইখিনি সোমাই আছে এটা বস্তু মই পঢ়োৱা নাই এইটো পিছত পঢ়াই আছোঁ হটস্পটটো পিছত পঢ়াম এইটো না ইয়াতে চাব এইখিনিতে কি হৈ আছে অ'চেনিক ক্ৰাষ্টতে ডাইভাৰ্জেন হৈ আছে মানে মিড এটলাণ্টিক ৰিজ বনি আছে ইয়াতে দেন অ'চিয়ানিক ক্ৰাষ্টটো আকৌ ক'ত সোমাই গৈছে দেখিছে ছাবডাক্টিং প্লেট সোমাই গৈছে কণ্টিনেণ্টেল প্লেটৰ তলত অ'চিয়ানে কণ্টিনেণ্ট কনভাৰ্জেণ্ট প্লেট বাউণ্ডাৰী তো ইয়াত আকৌ এইবোৰৰ সৃষ্টি হৈছে ঠিক আছে এইখিনি বুজিলোঁ এইফালে এনেকুৱা বস্তুবোৰ হৈ থাকে ইয়াৰ পৰা এইটো হৈ আছে ওলাই আছে এইখন দূৰলৈ গৈ আছে ইয়াতে গেলি গৈছে ইয়াতে ফৰ্মেশ্যন হৈ আছে এই প্ৰচেছটো কণ্টিনিউ হৈ থাকে ঠিক আছে এইখিনি কনচেপ্ট ক্লিয়াৰ নাও আৰু এটা বস্তু আছে ইয়াতে চাব অ'চিয়ানিক প্লেট ক্ৰাষ্টটো যেতিয়া তললৈ গুচি যায় নহয় এইখিনিতে অলপ দ হৈ যায় সেই জেগাখিনি এই গোটেই লাইনটো অ'চিয়ানিক মই এইখিনিতেহে আঁকিছোঁ এইখিনি গোটেইখিনি তললৈ গৈ আছে ন ইয়াতো তলত গৈছে ইয়াতো তলত গৈছে সেইটো ট্ৰেঞ্চ বুলি কয় যেনেকৈ আমাৰ এটা আছে মেৰিয়ানা ট্ৰেঞ্চ নাম শুনিছে চাগে মেৰিয়ানা ট্ৰেঞ্চ চ' এই ট্ৰেঞ্চটো ক'ৰ লগত ৰিলেটেড হয় কনভাৰ্জেণ্ট বাউণ্ডাৰীৰ লগত এইটো মনত ৰাখিব কনভাৰ্জেণ্ট বাউণ্ডাৰী হ'ব লাগিব তেতিয়াহে ট্ৰেঞ্চৰ ফৰ্মেশ্যন হয় ঠিক কাৰণ কি এখন তললৈ সোমাই যায় যে তললৈ যেতিয়া সোমাই যায় এই গাঁতটো যোনটো সৃষ্টি কৰে ডেট ইজ ট্ৰেঞ্চ ঠিক আছে আচ্ছা এতিয়া এটা চামাৰী চাই ল'ব ডাইভাৰ্জেণ্ট কনভাৰ্জেণ্ট আৰু ট্ৰেন্সফৰ্মাৰ এটা চামাৰী বনাই থৈছোঁ ডাইভাৰ্জেণ্টত কি হৈছে প্লেট মুভ এপাৰ্ট প্লেটবোৰ দূৰে দূৰে গৈ আছে কনভাৰ্জেণ্টত প্লেটবোৰ কলাইড কৰিছে চিম্পল অ'চিয়ানো হ'ব পাৰে অ'চিয়ান কণ্টিনেণ্টো হ'ব পাৰে কণ্টিনেণ্টো হ'ব পাৰে ঠিক ট্ৰেন্সফৰ্ম বাউণ্ডাৰী প্লেট শ্লাইড কৰে দেন ডাইভাৰ্জেণ্টত কি হয় ৰাইজ নতুন ক্ৰাছ ফৰ্মেশ্যন হয় কাৰণ কি দুখন যেতিয়া ওলাই যায় নতুন ইয়াৰ পৰা ওলাই আহে ঠিক দেন ইয়াতে ক্ৰাছ ডেষ্ট্ৰয় হৈ আছে তলত সোমাই গৈ কিনে এইটো জ্বলি কিনে আকৌ ভলকেন হৈ বনি গ'ল তো ডেষ্ট্ৰয় হৈ আছে ইয়াতে একো চেঞ্জ নহয় ক্ৰাষ্টত ট্ৰেন্সফৰ্ম বাউণ্ডাৰী নাও ডাইভাৰ্জেনৰ ফ'ৰ্চটো কেনেকুৱা হয় টেনশ্যনেল মানে এই যোনটো দূৰলৈ গৈ আছে এইটো টেনশ্যনেল ফ'ৰ্চ কওঁ আমি কনভাৰ্জেনত যোনটো কওঁ কম্প্ৰেছ কৰি আছোঁ ন ইটোৱে সিটোক সেইটোৰ পৰা মনত ৰাখিব কম্প্ৰেশ্যনেল ট্ৰেন্সফৰ্মটো এনেকুৱা যেতিয়া ছাইডত যেতিয়া বস্তু দুটা মুভ কৰে নহয় গা ঘঁহি ডেট ইজ শ্বিয়াৰ বুলি কোৱা হয় ফ'ৰ্চটো শ্বিয়াৰ ঠিক ডাইভাৰ্জেনৰ ক্ষেত্ৰত মডাৰেট ভলকেনো ওলাব কাৰণ কি ই লাহেকৈ এনেকুৱা গেপটো মলি গৈছে যাতে ভলকেনোখিনি লাহে লাহে ওলাই আহে তো মডাৰেট হ'ব ফিলটো লওক ডাইভাৰ্জেণ্টত নিজেই খুলি দিছে চ' লাহেকৈ ভলকেনোখিনি ওলাই আহিব প্ৰেছাৰ যিহেতু ভিতৰত বিল্ড হৈছে লাহেকৈ ওলাই আহিব কনভাৰ্জেনত কি হয় ই খুন্দা খাই কিনে মাটি ফাটি ওলাই আহিছে ইয়াতে গৰম হয় প্ৰেছাৰৰ মাটি ফাটি ওলাই আহিছে চ' ইণ্টেন্স হ'ব হয় বুজিছোঁ ট্ৰেন্সফৰ্মত ভলকেনো ওলাব নেকি ৰাইজ আৰু কেনেকৈ ওলাব ছাইডতহে মুভ কৰি আছে কিয় ওলাব ট্ৰেন্সফৰ্ম বাউণ্ডাৰীত ফিলটো ল'লোঁ ডাইভাৰ্জেনৰ আৰ্থকুৱেকো মডাৰেট হ'ব আৰ্থকুৱেক কি হয় মই আগেও এগেইন কৈছোঁ যেতিয়া প্লেট মুভমেণ্ট কৰিব তাত থকা ৰকে ষ্ট্ৰেছ ফিল কৰিব তাৰ পৰা এনাৰ্জি ৰিলিজ কৰিব ডাইভাৰ্জেনত ইমান ষ্ট্ৰেছ নহয় সেইকাৰণে মডাৰেট আৰ্থকুৱেক বাট কনভাৰ্জেনত ৰাইজ চাওক ইটোৱে সিটোক সন্মুখে মাৰি আছে কেনেকুৱা ষ্ট্ৰেছ হ'ব ইয়াতে ফল্ট লাইন ডেভেলপ হ'ব ষ্ট্ৰং আৰ্থকুৱেক আৰু ইয়াত ভেৰি ফ্ৰিকুৱেণ্ট হ'ব মানে খুব ঘনে হ'ব ট্ৰেন্সফৰ্মত কাৰণ কি ইয়াত ফল্ট লাইন ডেভেলপ হয় সেইকাৰণে ভেৰি ফ্ৰিকুৱেণ্ট হয় ঠিক ইয়াতে লেণ্ডফৰ্মছ কি বনে ডাইভাৰ্জেনত কি বনে আমি দেখিছোঁ মিড অ'চিয়ানিক ৰিজ বনে মিড অ'চিয়ানিক ৰিজটোতো আমি ৰাইজ পঢ়িছিলোঁ নতুন মেটেৰিয়েল লাইফ সাগৰৰ মাজত মিড অ'চিয়ানিক ৰিজ ৰিফ ভেলী বনে আৰু ব্লক মাউণ্টেন্স বনে উঠা জেগাখিনিক আমি ব্লক মাউণ্টেন্স কৈ দিওঁ তলত যোনটো গুচি যায় ডেট ইজ ৰিফ ভেলী বনি যায় চিম্পল আৰু যেতিয়া ইটোৱে সিটোক খুন্দা মাৰে প্লেটে এখন তললৈ গুচি যায় তাৰ পৰা কি বনে ফ'ল মাউণ্টেন্স বনে ৰাইজ চবতকৈ ইম্পৰ্টেণ্ট মনত ৰাখিব ফ'ল মাউণ্টেন্স চবতকৈ ইম্পৰ্টেণ্ট হয় ফ'ল মাউণ্টেন্স দেন ট্ৰেঞ্চেছ বনে এই যিখিনি গাঁত হৈ গ'ল সেইটো ট্ৰেঞ্চেছ হয় আইলেণ্ড আৰ্ক বনে এখন অ'চিয়ান আৰু এখন অ'চিয়ান ওপৰত চাপ'জ পানী তো যেতিয়া এখন তলত সোমাই যাব ইয়াত লাহেকৈ আইলেণ্ডবোৰ বনি পানীৰ ওপৰলৈকে এটা সময়ত আহিব আমি এখন এইটো দ্বীপ বুলি দেখিম আৰু সেই বস্তুটো এইটো আৰম্ভণিত এইখন এনেকুৱা আছে ন এইখন মানি লওক সোমাই গৈছে ভিতৰত দুইখন অ'চিয়ান প্লেট পানী আছে আজি অলপ ওলাইছে ইমানখিনিলৈকে থাকিল ভলকেনো ওলাই আছে
আকৌ বাঢ়ি বাঢ়ি গৈ থাকিব পানীৰ ওপৰলৈকে অহা নাই আইলেণ্ড হোৱা নাই এটা সময়তো পানীৰ ওপৰত ওলাই আহিব এইখিনি পানীৰ ওপৰতো ওলাই আহিব আমি এইখিনিতো দেখিম আইলেণ্ড হৈ গ'ল এইটো মহাদ্বীপ ইয়াত বহিম আমি পিকনিক কৰিবৰ কাৰণে ঠিক বঢ়িয়া এইখিনি ক্লিয়াৰ তো ইয়াত চাব PYQ এটা সিম্পল কণ্টিনেণ্টেল ড্ৰিফ্টৰ ওপৰত PYQ এটা আহিছে এই 25তে আহিছে লাষ্ট টাইম ইয়াতে কি কৈছে চাব কণ্টিনেণ্টেল ড্ৰিফ্ট মানে আমাৰ ৱেগনাৰলৈ মনত পেলাই দিওঁ প্ৰথম তেওঁৱে আহিছিল মানুহজন দ্য বেল্ট অফ এনচিয়েণ্ট ৰক ফ্ৰম ব্ৰাজিল কোষ্ট মেটচেছ উইথ দ'জ ফ্ৰম ৱেষ্টাৰ্ণ আফ্ৰিকা হয় ব্ৰাজিল আৰু ৱেষ্টাৰ্ণ আফ্ৰিকা আফ্ৰিকাৰ ৱেষ্টত ব্ৰাজিল আৰু আফ্ৰিকাটো মিলিয়ে আছে তাত ৰকবোৰো মই কৈছোঁ মই এক্সাম্পলটো বাৰু US আৰু ইউৰোপৰ দিছিলোঁ কেলেডনিয়ান আৰু এপেলেচিয়ান মাউণ্টেইন বাট ব্ৰাজিল আৰু তাৰো ৰক একেই হয় দ্য গ'ল্ড ডিপ'জিট অফ ঘানা ডিৰাইভ ফ্ৰম দ্য ব্ৰাজিল প্লেটো এগেইন গ'ল্ড মই কৈছোঁ ব্ৰাজিলৰ ওচৰত আৰু ঘানা বুলি কৈছিলোঁ আফ্ৰিকাত সেইখিনি জেগা ৱেষ্টাৰ্ণ একেলগ হৈ আছে য'ত তাত ডিপ'জিটখিনি পাইছিলোঁ গ'ল্ড ডিপ'জিট ছেম পাইছিলোঁ এইটো শুদ্ধ দেন দ্য গণ্ডৱানা ছিষ্টেম অফ ছেডিমেণ্টছ ফ্ৰম ইণ্ডিয়া ইজ ন'ন টু হেভ ইজ কাউণ্টাৰ পাৰ্ট ইন 6 ডিফাৰেণ্ট লেণ্ড মাছেছ অফ দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ য়েছ গণ্ডৱানা ছিষ্টেম অফ ছেডিমেণ্টছ মানে ৰাইজ কি কৈছে ইয়াতে কৈ আছে টিলাইট ডিপ'জিটৰ কথা কৈছে মই যিটো পঢ়াইছিলোঁ তো ইয়াত তিনিটাই কাৰেক্ট হ'ব ঠিক আছে ৰাইজ আচ্ছা ন চাব অলপ এই আমাৰ এই কিতাপখনো অলপ পঢ়িব ইয়াতেও ধুনীয়াকৈ চব দিয়া আছে চেপ্টাৰ 4টো পঢ়িব ইয়াত চব দিয়া আছে কণ্টিনেণ্টেল ড্ৰিফ্ট NCERT-খনে ধুনীয়াকৈ পঢ়িব একদম ঠিক এলফাৰ্ড ৱেগনাৰে দিছিল ঠিক আছে বহুত ধুনীয়াকৈ দিয়া আছে এইখিনি ভালকৈ যদি পঢ়ে এইখিনিও সেইখিনি কনচেপ্ট কৈছে এভিডেন্স কণ্টিনেণ্টেল ড্ৰিফ্ট জিক্স অফ ইট মই এইখিনিয়ে কৈছোঁ ঠিক ৰকছ অফ ছেম এজ এক্ৰছ দ্য অ'চিয়ান ঠিক আছে এইটো চাওক দ্য বেল্ট অফ এনচিয়েণ্ট ৰক অফ ইমান ফ্ৰম ব্ৰাজিল কোষ্ট মেটচেছ উইথ দ'জ ফ্ৰম ৱেষ্টাৰ্ণ আফ্ৰিকা একে লাইনটো উঠাই দিছেনে ৰাইজ ৰকছ ফ্ৰম ব্ৰাজিল কোষ্ট মেটচেছ উইথ দ'জ ফ্ৰম ৱেষ্টাৰ্ণ আফ্ৰিকা একে লাইনটো উঠাই দিছেনে UPSCয়ে টিলাইটৰ কথা কৈছিলোঁ মই দ্য গণ্ডৱানা ছিষ্টেম অফ ছেডিমেণ্ট ফ্ৰম ইণ্ডিয়া ইজ ন'ন টু হেভ ইজ কাউণ্টাৰ পাৰ্ট ইন 6 ডিফাৰেণ্ট লেণ্ড মাছ অফ দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ একদম কথাটো উঠাই দিছেনে সেইটোৱে উঠাই দিছেনে ৰাইজ চাব ভালকৈ দ্য গণ্ডৱানা ছিষ্টেম অফ ছেডিমেণ্ট ফ্ৰম ইণ্ডিয়া ইজ ন'ন টু হেভ ইজ কাউণ্টাৰ 6 ডিফাৰেণ্ট লেণ্ড একে কথাটো উঠাই দিছেনে ঠিক তো এইখন কিতাপ পঢ়িব ভালকৈ মই কনচেপ্টবোৰ ক্লিয়াৰ কৰি দিছোঁ বাট এইখিনি এটা লাইনৰ ৰিডিং ল'ব ভালকৈ ঠিক আছে 10 বাৰ পঢ়িব লাগিল সেই চেপ্টাৰটো ভালকৈ বাট ফিলটো লৈ কিনে পঢ়িব মই ফিলটো দিলোঁ কি হয় কেনেকৈ কানেকশ্যনটো হৈছে এই বস্তুটো মই দিছোঁ ঠিক অ'কে না ইয়াৰ এই চেপ্টাৰটোৰ পৰা অলপ মেইনছতো কিছুমান কুৱেশ্যন আহে মই অলপ কুৱেশ্যনবোৰ দেখাই দিছোঁ যেনেকৈ এইটো চাওক 13ত আহিছিল কুৱেশ্যন হোৱাট ডু আণ্ডাৰষ্টেণ্ড বাই থিয়ৰী অফ কণ্টিনেণ্টেল ড্ৰিফ্ট আমি লিখিব পাৰোঁ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী এলফাৰ্ড ৱেগনাৰে দিছিল পেনজি নামৰ এখন ইনিচিয়েল পূৰা আমি হেৰি আছিল সেইখন ভাঙি টুকুৰা কৰি কিনে প্ৰেজেণ্ট টাইমত আহিছে প্ৰমিনেণ্ট এভিডেন্স ইন ইজ ছাপৰ্ট ময়ো কৈছোঁ ঠিক বি পাৰ্টটো বাদ দিব বি পাৰ্টটো সেইটো সময়ত নিউজত আছিল কোনোবা চাইক্লন ফেইলিন এইবোৰ আমি পিছত ডিল কৰিম তো দেখিছে চিম্পল কুৱেশ্যন আহিছিল ন এইটো লেটেষ্ট কুৱেশ্যন 2025ৰ মেইনছৰ কুৱেশ্যন এইবাৰ লাষ্ট মেইনছটো মই যোনটো দিছিলোঁ চ' হাউ দ্য চেঞ্জেছ ইন শ্বেপ এণ্ড চাইজ অফ কণ্টিনেণ্ট এণ্ড অ'চিয়ান বেচিন অফ দ্য প্লেনেট টেক প্লেচ ডিউ টু টেকটনিক মুভমেণ্ট অফ দ্য ক্ৰিষ্টেল মাছ ইয়াত আমি আল্টিমেটলি কি লিখিব লাগে ডাইভাৰ্জেণ্ট প্লেট বাউণ্ডাৰী ডাইভাৰ্জেণ্টত কি হৈ আছে ৰাইজ আমি আঁকি দিম অ'চিয়ানত ডাইভাৰ্জেণ্ট হৈ আছে আৰু কণ্টিনেণ্টত ডাইভাৰ্জেণ্ট হৈ আছে কণ্টিনেণ্টত ডাইভাৰ্জেণ্ট হোৱাৰ কাৰণে আমাৰ কি হৈছে ৰিপ ভেলী ফৰ্মেশ্যন হৈছে চেঞ্জ ইন শ্বেপ এণ্ড চাইজ হৈছে ন অ'চিয়ানত হোৱাৰ কাৰণে কি হৈছে নিউ অ'চিয়ানিক ক্ৰাষ্টিছ ফৰ্ম হৈ আছে মিড অ'চিয়ানিক ৰিডছ বনি আছে এইটো ডাইভাৰ্জেণ্টত এটা হেডিং নি কিনে ইয়াত কণ্টিনেণ্টত লিখিলোঁ ইয়াত অ'চিয়ানত লিখিলোঁ ডায়েগ্ৰামটো বনাই দিলোঁ নেক্সট আমি লিখিম কি ৰাইজ আমি কনভাৰ্জেণ্টত লিখিলোঁ কনভাৰ্জেণ্টত আমাৰ ৰাইজ কি হৈ আছে অ'চিয়ান হৈ আছে আইলেণ্ড আৰ্ক এটা বনি আছে এক্সাম্পল জাপান দি দিলোঁ এক্সাম্পলো দিব লাগিব ৰাইজ মই এক্সাম্পল দিছোঁ ঠিক আছে এইখিনি মনত ৰাখিব এটা এক্সাম্পল চবৰে যাতে লিখিব পাৰে দেন কণ্টিনেণ্টৰ মই কৈছিলোঁ আমাৰ হিমালয়াছ বনি আছে ফুল মাউণ্টেইন বনি আছে ঠিক সেইখিনিয়ে বস্তু লিখিব লাগে ঘূৰাই পকাই সেই প্ৰশ্নটোৱে হয় প্লেট টেকটনিকৰ তো এইটো চালোঁ এইটো প্ৰশ্ন চাব হোৱাই আৰ ৱৰ্ল্ডছ ফ'ৰ মাউণ্টেইন ছিষ্টেম লোকেটেড এলং দ্য মাৰ্জিন অফ কণ্টিনেণ্ট মাৰ্জিন অফ কণ্টিনেণ্টত এইটো কাৰণে হয় ৰাইজ খুন্দা মাৰে কণ্টিনেণ্টৰ মাৰ্জিনত এইটো কাৰণে হয় কাৰণ কি প্লেট টেকটনিকৰ কাৰণে খুন্দা মাৰে তো খুন্দা মাৰাৰ কাৰণে কি হয় তাত থকা ছেডিমেণ্টখিনি গ্ৰ' হৈ কিনে ডেট ইজ ফ'ল মাউণ্টেইনছ বনি যায় ব্লক মানে কি দূৰলৈ যাব ব্লক বনে মই কৈ দিছোঁ এটা তললৈ সৰকি যায় বাকীখিনি উঠি যায় ডেট ইজ ব্লক ফ'ল মানে কনভাৰ্জেণ্ট প্লেট বাউণ্ডাৰীতহে বনে চ' মাৰ্জিন অফ কণ্টিনেণ্টত আমাৰ কনভাৰ্জেণ্ট বাউণ্ডাৰী বনে
ঠিক আছে গ্লোবেল ডিষ্ট্ৰিবিউশ্যন অফ ফ'ল মাউণ্টেইনছ মই এনডিছটো দেখাইছিলোঁ আপোনালোকক এন আৰ্থকুৱেক এণ্ড ভলকেনছ এইটো মই কৈ আছোঁ এতিয়া আৰু এটা কথা ভলকেন'বোৰো ক'ৰ লগত ডাইৰেক্ট জড়িত থাকিব য'ত কনভাৰ্জন হৈ আছে য'ত অ'চিয়ান প্লেটটো কণ্টিনেণ্টেল প্লেটৰ তলত সোমাই আছে বা অ'চিয়ান প্লেটটো আমাৰ অ'চিয়ান প্লেটৰ তলত সোমাই আছে তাত আমাৰ খুব ভলকেনো থাকিব ঠিক মই ডিষ্ট্ৰিবিউশ্যন অফ আৰ্থকুৱেক এণ্ড ভলকেনোখিনি এটা নেক্সট চেপ্টাৰত মই অলপ ভালকৈ কৈছোঁ ভলকেনছ আৰু অলপ মই পঢ়াব আছে সেইকাৰণে মই পূৰা দিয়া নাই এইটো ঠিক না এইটোত ছেকেণ্ড পাৰ্টটো হ'ব সেই বছৰ দুটা কুৱেশ্যন আহি গ'লে 2014 চাগে এক্সপ্লেইন দ্য ফৰ্মেশ্যন অফ থাউজেণ্ডছ অফ আইলেণ্ড ইন দ্য ইণ্ডোনেছিয়ান এণ্ড ফিলিপাইন আৰ্কিপেলাগো আৰু আইলেণ্ডৰ কিয় ফৰ্মেশ্যন হৈ আছে আমি সেইটোৱে লিখিব লাগিব যে প্লেটটো চাবদাক হৈ আছে অ'চিয়ান প্লেট চাওক আইলেণ্ড বনি আছে না আইলেণ্ড কেতিয়া বনে অ'চিয়ান প্লেট এখন অ'চিয়ান প্লেটত চাবদাক হৈ আছে সেইখিনি ষ্টেপখিনি আমি লিখিব লাগে এটা প্লেট চাবদাক হৈ আছে তাত হিট ৰিলিজ হৈছে সেইখিনি ওলাই আহিছে ইভেঞ্চুৱেলি কুল ডাউন এণ্ড ফৰ্মছ আইলেণ্ড আমি যদি প্লেটকেইখনৰ নাম মনত থাকে দেন ডেট ইজ ৱেল এণ্ড গুড ঠিক স্পেচিফিক প্লেট আৰু যদি মনত নাই আমি অ'চিয়ান প্লেট লিখিলেও হ'ব বেছি একুৰেচিত 1 মাৰ্ক এক্সট্ৰা কাৰণে আমি প্লেটকেইখন মনত ৰাখিব লাগিব ঠিক কোনখন প্লেট তাতে খেলি আছে ঠিক এগেইন এইটো জিঅ' ফিজিকেল কেৰেক্টাৰ চাৰ্কাম পেচিফিক জ'ন না ৰাইট চাৰ্কাম পেচিফিক জ'ন কোনটো হয় মই তাক আৰু এবাৰ কৈ দিওঁ চাৰ্কাম পেচিফিক জ'নটো মই ক'ব লাগিব এই ডায়েগ্ৰামটোত চাব এই পেচিফিক প্লেটৰ লগত যোনটো খেলি আছে না এই জেগাটো পেচিফিক প্লেটৰ বাউণ্ডাৰীটোৱে হৈ গ'ল আমাৰ চাৰ্কাম পেচিফিক জ'ন দেখিছে ইয়াত ইণ্টেন্স এক্টিভিটি হয় পেচিফিক প্লেটে ইয়াতে খুন্দা মাৰি আছে ইয়াত কিবা এটা ঘটনা হ'ব ফিলিপাইন প্লেটৰ লগত খুন্দা মাৰি আছে পেচিফিক প্লেট আৰু ফিলিপাইন প্লেট চাওক ফিলিপাইন প্লেটখনো অ'চিয়ান পেচিফিক প্লেটখনো অ'চিয়ান সেইকাৰণে ইয়াতে ফিলিপাইন আইলেণ্ডবোৰ বনিব আমাৰ আইলেণ্ড আৰ্কবোৰ যোনটো লাষ্ট কুৱেশ্যনত আহিছিল ন আৰ্কিপেলাগো সেইটো হৈ গ'ল আইলেণ্ডৰ এগাল আইলেণ্ড আৰ্কিপেলাগো ফিলিপাইন প্লেটটো পেচিফিক প্লেটত খুন্দা মৰাৰ কাৰণে এটা প্লেট তললৈ গৈ আছে মানি লওক পেচিফিক প্লেটটো তললৈ গৈ আছে এণ্ড আইলেণ্ড আৰ্ক ফৰ্মেশ্যন হৈছে কথাটো বুজিছোঁ ছেইম ইণ্ডোনেছিয়ানো সেইটোৱে হ'ব ইণ্ডোনেছিয়া আমাৰ অকণমান এইখিনিতে হয় তো আমাৰ ইয়াতে আকৌ ফিলিপাইন প্লেটটো ক'ব লাগিব ইউৰেছিয়ান প্লেটটো আৰু অষ্ট্ৰেলিয়ান প্লেটটোৱে খুন্দা মাৰিছে ইউৰেছিয়ান প্লেটটোতো গোটেইখিনি ন তাত অ'চিয়ানো আছে দেখিছেনে ৰাইজ এই অ'চিয়ানটো আৰু এই অষ্ট্ৰেলিয়ান প্লেটৰ এই অ'চিয়ানখিনিয়ে খুন্দা মৰাৰ কাৰণে ইয়াতে ইণ্ডোনেছিয়ান আৰ্ক বনিছে কথাটো বুজিছোঁ তেনেকুৱা বা অ'চিয়ান প্লেট লিখিলেও হ'ব ঠিক কিহৰ কাৰণে বনিছে দিছ ইজ ৰিং অফ ফায়াৰ ইয়াত বিৰাট এক্টিভিটি হৈ আছে খুন্দা খাই আছে দেখিছেনে খুন্দা খোৱাৰ লগে লগে দুখন অ'চিয়ান প্লেট খুন্দা খোৱা মানে কি ইয়াতে আৰ্থকুৱেকো হ'ব এটা ভলকেনো হ'ব চাওক জাপানখন কোনখিনিতে আছে ৰাইজ এইখিনিতে ইয়াতে দুখন প্লেটে খুন্দা খাই আছে মানে জাপানত সাংঘাতিক হেৰি হ'ব আৰ্থকুৱেক হ'ব প্লেট দুখনে যেতিয়া খুন্দা মাৰে ৰাইজ পানীৰ তলত যেতিয়া আৰ্থকুৱেক হয় ন পানীৰ তলত যেতিয়া কিবা হলচল হ'ব তাত থকা ওপৰৰ পানীখিনিকো লৰাই দিব পানীখিনিক যেতিয়া ওপৰত লৰাই দিব দেন চুনামিও আহে সেইকাৰণে ইয়াতে ফিল্ডটো পাইছোঁ আচ্ছা এইখিনি ৰিং অফ ফায়াৰ এইফালে ইয়ালৈকে একদম পেচিফিক প্লেটৰ গোটেই বাউণ্ডাৰীটো দিছ ইজ দ্য ৰিং অফ ফায়াৰ নাও ইয়াত জিঅ' ফিজিকেল কেৰেক্টাৰিষ্টিক কৈছে পেচিফিক বেল্টৰ কুৱেশ্যনটো কি আছিল চাৰ্কাম পেচিফিক জ'ন সেইটোৱে হয় চাৰ্কাম পেচিফিক জ'ন সেইটোৱে হয় জিঅ' ফিজিকেল কেৰেক্টাৰিষ্টিক এগেইন আমি তাত থকা যিখিনি হৈ আছে সেইখিনি লিখিব লাগে ঠিক আছে ডাইভাৰ্জেণ্ট বাউণ্ডাৰী মানি লওক কনভাৰ্জেণ্ট বাউণ্ডাৰী কি ক'ত হৈ আছে তাত ভলকেনো ফৰ্মেশ্যন হৈ আছে 95% অফ দ্য ভলকেনো ইয়াত থাকে চাৰ্কাম পেচিফিক জ'ন ঠিক আৰ্থকুৱেক তাত ফৰ্মেশ্যন হৈ আছে চিছমিক এক্টিভিটি আছে তাত চুনামি তাত ফৰ্মেশ্যন হৈ আছে তো জিঅ' ফিজিকেল কেৰেক্টাৰিষ্টিকটো লিখিব লাগে তাত ঠিক ট্ৰেন্স বনি আছে এটা এইটো জিঅ' ফিজিকেলেই হয় ট্ৰেন্স বনি আছে ডিউ টু ছাবডাকশ্যন অফ দ্য অ'চিয়ান প্লেট সেইখিনি বস্তুৱে সেই প্লেটৰ থিয়ৰিখিনি দি আমি এইটো এনচাৰ লিখিব লাগে খালি ষ্ট্ৰাকচাৰ এটা দিব লাগে কনচেপ্টটো ক্লিয়াৰ আছে ঠিক তো আজি ইমানখিনিতে ৰাখোঁ আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ল তো আল্টিমেটলি কনচেপ্ট ক্লিয়াৰ তো আমি আহিলোঁ ঠিক আমি আহিলোঁ ইউনিভাৰ্ছ দেন আৰ্থ দেন তাৰ লেয়াৰ পঢ়িলোঁ ফিলটো ল'ব লেয়াৰ পঢ়াৰ পিছতহে আমি গম পালোঁ যে আমাৰ বৰ্তমান কণ্টিনেণ্টখিনি কেনেকৈ আহিল চবতকৈ আহিল আমাৰ এলফাৰ্ড ডাঙৰীয়া এলফাৰ্ড ৱেগনাৰে কি দিলে আমাক ৱেগনাৰ ইটো নালাগে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী দিলে ঠিক মানুহবোৰৰ হজম নহ'ল তাৰ মাজত এজন আৰ্থুৰ হোমছে এটা কনভেকশ্যন কাৰেণ্ট থিয়ৰীৰ কথা কৈ গ'ল ঠিক দেন তাৰপিছত এই থিয়ৰীটোক অলপ ইউজ কৰি কিনে কোনে বনাই দিলে আমাৰ চি ফ্ল'ৰ স্প্ৰেডিং হেৰি হেছে দি দিলে চি ফ্ল'ৰটোকহে ক'লে সেই কণ্টিনেণ্টবোৰ কেনেকৈ মুভ হৈছে নহয় আল্টিমেটলি লাষ্টত একচেপ্টেড থিয়ৰী যোনটো হৈ গ'ল সেইটো হ'ল প্লেট টেকটনিক মেকেঞ্জি এণ্ড পাৰ্কাৰ প্লেট টেকটনিক্স বুজিলোঁ প্লেট টেকটনিক্সলৈকে আমি কেনেকৈ আহিলোঁ আমি যিবোৰ লেণ্ড ফৰ্মেশ্যন হৈ আছে পাহাৰ বনি আছে বা ক'ৰবাত অ'চিয়ানটো স্প্ৰেড হৈ আছে আল্টিমেটলি প্লেট টেকটনিক্সৰ পৰা আমি চব এক্সপ্লেইন কৰিব পাৰোঁ
চি ফ্ল'ৰে আমাক সেইটো দিব নোৱাৰে চি ফ্ল'ৰে আমাক ক'ব নোৱাৰে যে এণ্ডিছৰ পাহাৰত কিয় ভলকেনো ওলাই আছে এণ্ডিছৰ পাহাৰত ভলকেনো ওলাব নোৱাৰে ই মিড অ'চিয়ানত ক'ব পাৰিব যে সাগৰৰ মাজৰ এটা পৰ্চনত অ'চিয়ান প্লেটটো দূৰত যোৱাৰ কাৰণে তাত মিড অ'চিয়ানিক সেইটো ক'ব পাৰিব কিন্তু এই ইয়াতে নোৱাৰে ইয়াতে যে পাহাৰবোৰ বনি আছে যে কণ্টিনেণ্টেল মাৰ্জিন ই নোৱাৰে কণ্টিনেণ্টেল ড্ৰিফ্টেতো একোৱেই নোৱাৰে ইয়াৰতো একোৱেই কাম নাই ঠিক তো প্লেট টেকটনিক্সেদি আমি চব বুজাব পাৰোঁ যিকোনো ধৰণৰ লেণ্ড মাছ ক্লিয়াৰ এইখিনিলৈকে ক্লিয়াৰ ঠিক আছে তো আজিলৈকে এইখিনিতে ৰাখোঁ মই ধন্যবাদ